স্বাগতম বাতৰিৰ মাজলৈ আমি ইতিমধ্যে জনাইছো যে খন্তেক পিছতে অৰ্থাৎ 10:30 বজালৈকে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দাখিল কৰিব সোণোৱাল চৰকাৰৰ চতুৰ্থখন বাজেট 2019-20 বৰ্ষৰ বাবে দাখিল কৰিব বাজেট আৰু এয়া পুনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি আগবঢ়াইছো কেবিনেট বৈঠকৰ পাছৰ দৃশ্য এয়া দেখুৱাইছো আমি এই মুহূৰ্তত এয়া পুনপটীয়া সম্প্ৰচাৰ সোণোৱাল চৰকাৰৰ চতুৰ্থখন বাজেট আৰু এই মুহূৰ্তত আগবঢ়াইছো পুনপটীয়া সম্প্ৰচাৰ আৰু কিছু মুহূৰ্ত তাৰ পাছতে বাজেট দাখিল কৰা হ'ব প্ৰত্যাশিত এখন বাজেট আশাবাদী সকলো আৰিয়া বাজেট দাখিলৰ প্ৰাক মুহূৰ্তত এই মুহূৰ্তৰ যি দৃশ্য হিয়া ইতিমধ্যে আগবাঢ়িছে আমি জনাইছো যে 2019-20 বৰ্ষৰ বাজেট আজি দাখিল কৰা হ'ব আৰু কিছু মুহূৰ্তৰ পাছতে দাখিল কৰা হ'ব এই মুহূৰ্তত পুনপটীয়া সম্প্ৰচাৰ আমি দেখুৱালো বাজেট দাখিলৰ বাবে আগবাঢ়ি যোৱাৰ এই দৃশ্য বাজেট লৈ বিধানসভাত উপস্থিত হ'ল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বাজেট দাখিলৰ পূৰ্বে বিধানসভাৰ মুখ্যমন্ত্ৰীৰ কক্ষত এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু অনুমোদনৰ পাছতে বাজেট দাখিল কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বহু প্ৰত্যাশিত এখন বাজেট যিখন বাজেট উত্তৰণৰ বাজেট বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে জনাইছে যে আকাশ চুবলে মন বিত্তমন্ত্ৰীগৰাকীৰ আৰু তাৰ পূৰ্বৰ এয়া এই মুহূৰ্তত আমি পুনপটীয়া সম্প্ৰচাৰ বিধানসভাৰ পৰা দেখুৱাইছো এই মুহূৰ্তৰ দৃশ্য দুটাকৈ দৃশ্য এই মুহূৰ্তত আমি দেখুৱাইছো আগবঢ়াইছো পুনপটীয়া সম্প্ৰচাৰ মাননীয় অধ্যক্ষ মহোদয় বিভাগীয় যিবিলাক তথ্য দিয়া যায় বিভিন্ন সময়ত আমি বিসংগতি দেখা পাওঁ আৰু ইনকমপ্লিট দেখা পাওঁ যোৱা কেইদিনমান আগতে এটা পইণ্ট অফ অৰ্ডাৰত মই সুধিছিলোঁ কামৰূপ জিলাত গৰাখহনীয়া ক্ষতিগ্ৰস্ত লেণ্ড এৰিয়া কিমান এইটো ক্ষেত্ৰত তথ্যৰ ক্ষেত্ৰত আমি কামৰূপ জিলাৰ তথ্যটো নাপালোঁ মোৰ কুৱেশ্যন নাছিলে মই এটা কুৱেশ্যনৰ উত্তৰত চাইছিলোঁ যে কামৰূপ জিলাৰ লেণ্ড এৰিয়া এফেক্টেড এৰিয়া তথ্যটো নাছিলে মন্ত্ৰী মহোদয়ে কৈছিল যে মই এইটো ভুল হৈছে এইটো মই চাই দিম তেনেকৈ কৈছে অৱশ্যে কৈছিলে কামৰূপ জিলাৰ লেণ্ড এৰিয়া এইটো তেখেতে কথা দিছিলে আজি অধ্যক্ষ মহোদয় আজি আকৌ এটা মানে 78 আপুনি কৈ দিব কামৰূপৰ লেণ্ড এৰিয়া যিটো ৰিপৰ্ট আছিলে আপোনাৰ কোৱেশ্চন নম্বৰটো কিমান আছে সেইটো আপোনাৰ কোৱেশ্চন কেদিমান আগতে স্যাৰ মই কেদিমান আগতে আজি কিবা আজি কোৱেশ্চন আছে আজিটো 78 নম্বৰ কোৱেশ্চনটো সেইটো কইলো স্টাৰ্ট কোৱেশ্চন সেইটো কইলো ইয়াতো মানে এটা ৰেকৰ্ড বিলাক ডাটা বিলাক আমি সম্পূৰ্ণ নাপাওঁ ইয়াতে গৰাখহনীয়া কোন নদীয়ে কৰিছে আৰু কি অঞ্চল কৰিছে এটোৰ এটা এখন হৈছে তাতে কামৰূপৰ ব্ৰহ্মপুত্ৰ নদী সিংৰা নদী আৰু জলজলি নদীৰ যিটো গৰাখহনীয়া ক্ষতিগ্ৰস্ত অঞ্চল তাতে মূৰ কেবাটাও অঞ্চল গৰাখহনীয়াত ক্ষতিগ্ৰস্ত আছে কিন্তু লিষ্টত এইবোৰ অহা নাই বিশেষভাৱে মই কওঁ যে পানীখাইটি ডাউনষ্ট্ৰীম বুলি এটা অঞ্চল মই বাৰে এছেম্বলিত কৈ আছো যে এইটো অঞ্চল এফেক্টেড হৈ আছে আজি 6 মাহ 7 মাহ ধৰি এফেক্টেড হৈ আছে পানীখাইটি ডাউনষ্ট্ৰীম বৰ্তমানো হৈ আছে মই উপায়ন্তৰ হৈ এমএলএ ফাণ্ডৰ পৰা এতিয়া এইটো কৰিবলৈ কিবা এটা আলোচনা কৰিবলৈ বাধ্য হৈছো ঠিক আছে মই মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছো যে পানীখাইটি ডাউনষ্ট্ৰীমত যিটো গৰাখহনীয়া হৈ আছে ইয়াৰ তাৎক্ষণিকভাৱে যদি ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহলে পৰিস্থিতি বেলেগ আপোনাৰ কথাটো বেলেগ ধৰণৰ এটো পইণ্ট অফ অৰ্ডাৰ গুটেখিনি নাহে কিন্তু আপুনি কৈছে যে ইয়াত এখিনি তথ্যটো নাই স্যাৰ তথ্যটো মই এইটো লৈছো প্লিজ বক থ্যাংক ইউ স্যার পয়েন্ট অফ অর্ডার কোনটো কথা স্যার পয়েন্ট অফ এক মিনিট মন্ত্ৰী ডাঙৰে কিবা এটা কথা কৈছে এক মিনিট বিধায়কাত ডাঙৰীয়ানিয়ে এটা কথা ক'লে যে মই কামৰূপ জিলা সম্পৰ্কে তেখেতৰ এইটো অসত্য হৈছে মই কোৱাই নাই নুকুৱা কথাটো মই কোৱা বুলি কিয় ক'ব ৰেকৰ্ড চালে হ'ব আপুনি ৰেকৰ্ড চাওক ঠিক আছে প্ৰসিডিংৰ ৰেকৰ্ড চালে ওলাব মই কৈছো নাই I'll check it that's very wrong নুকুৱা কথা এটা কোৱা বুলি ক'ব কি ক'লে তেখেতে কৈছে কোৱা নাছিল আপোনাৰ কথাটো কি বলে খুজিছো স্যাৰ যে তথ্যবোৰ শুদ্ধ নাহে কামৰূপৰ তেখেতে পিন পইণ্টেডলি কৈছে যে মই কৈছিলো বুলি কথাখিনি ক'বলৈ দিয়ক স্যাৰ ভুল বিলাক হলে স্যাৰ আমি ক'লে বেয়া নাই দন্তিয়া দাস সেইটো আ নাই কামৰূপৰ তথ্যটো আমি যোৱাবাৰ নাপালো দাস ডাঙৰীয়ানি অধ্যক্ষ মহোদয় কৈছিলে যে তথ্যটো দিব সেইটো আমি পোৱা নাই বহক সেইটো বহক আৰু আজিও তথ্যটো মই লৈছো আপোনাৰ পইণ্টটো আপোনাক কৈছো আমি আপোনাৰ পইণ্টটো লৈছো সেইটোৱে আমি কৈছো ঠিক আছে বহক মই মন্ত্ৰী ডাঙৰীয়াক কোৱা কথাটো মই দেখিছো কথাটো তেখেতে যেটো কৈছে ভুল কোৱা নাই কাৰণ আপুনি কিবা এটা কথাত কৈছিল যে মন্ত্ৰী ডাঙৰীয়া দিম বুলি কৈ নিদিলে এক মিনিট তেখেতে কৈছে মই তেনেকুৱা কোনো এসুৰেন্স দিয়া নাই এই গোটেই কথাটো ক্লিয়াৰ হ'ল আৰু সেই কথাকিটা আমাৰ উঠাই ল'ব লাগে সদনৰ এটা তেখেতেও কৈছে ক্লিয়াৰ কৰিছে তেখেতেও কৰিছে এটা নেক্সট কাৰ পইণ্ট অফ অৰ্ডাৰ আছিল স্যাৰ মোৰ পইণ্ট অফ অৰ্ডাৰ লিম্বো মাননীয় অধ্যক্ষ মহোদয় মোৰ
89ত এটা প্ৰশ্ন কৰিছিলোঁ ইয়াতে মই বৰচলা সমষ্টিৰ ঝাৰণীৰ আৰু এই মুহূৰ্তত আমি অসম বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ দেখুৱাই আছো সমান্তৰালভাৱে আমি দেখুৱাই যে বাজেট দাখিলৰ পূৰ্বৰ এয়া দৃশ্য কিদৰে ফটোৰ বাবে পজ দিছে সংবাদ মাধ্যমৰ আগত পজ দিছে ধুতি পাঞ্জাবী পৰিহিত বিত্তমন্ত্ৰীগৰাকী আজি বাজেট দাখিলৰ বাবে ধুতি পাঞ্জাবী পৰিধান কৰি গামোচা লৈ এইদৰে আগবাঢ়িছে আমি দেখুৱাই গৈছো সেইসমূহ দৃশ্য পোনপটীয়া সম্প্ৰচাৰ আমি কিছু সময় পূৰ্বে দেখুৱাইছিলোঁ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত আছে বাজেট হাতত লৈ এইদৰে আগবাঢ়িছে আৰু এয়া বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এইদৰে ধুতি পাঞ্জাবী পৰিধান কৰি আজি বহু প্ৰত্যাশিত এখন বাজেট যিখন বাজেটক লৈ সকলো আশাবাদী কাৰণ বাজেট দাখিলৰ পূৰ্বৰে পৰা অৰ্থাৎ দুদিনৰ আগৰে পৰা বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে যে এখন উত্তৰণৰ বাজেট যিখন বাজেট আজি তেওঁ দাখিল কৰাৰ সময়ত মুকলি মনেৰে বাজেটখন দাখিল কৰিব কাৰণ আকাশ চোৱাৰ মনেৰে তেওঁ এখন বাজেট দাখিল কৰিব আৰু যিখন বাজেটত নিম্ন মধ্যবিত্ত শ্ৰেণী মধ্যবিত্ত শ্ৰেণীৰ সকলোৰে বাবে সুখবৰ আছে অৰ্থাৎ কি সুখবৰ থাকিব পাৰে আজিৰ এই বাজেটখনত বহুতে বহু কথা ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমি ৰাইজৰ মতো লৈছিলোঁ ৰাইজৰ মতত স্পষ্টভাৱে সকলোৱে যি সমস্যা আছে সেই সমস্যা সন্দৰ্ভত জনাইছে আৰু বিশেষকৈ বিদ্যালয়সমূহৰ ফিজৰ কথা জনাইছে মাচুলৰ কথা জনাইছে বিশেষভাৱে তাৰোপৰি বিভিন্ন ধৰণৰ যিসমূহ অভাৱ অভিযোগ আছে মূল্য বৃদ্ধিৰ কথা আহি পৰিছে গতিকে এনে ধৰণৰ বহু কথাই বহু প্ৰাসংগিক কথা আজি প্ৰসংগক্ৰমে আচলতে ৰাইজে জনাইছে মত প্ৰকাশ কৰিছে গতিকে এতিয়া অধীৰ অপেক্ষাৰে সকলোৱে বাট চাইছে কিছু মুহূৰ্তৰ পাছত এই বাজেটখন দাখিল কৰা হ'ব বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এখন বাজেট দাখিল কৰিব যিখন বাজেটত ইতিমধ্যে ঘোষণা কৰা হৈছে যে বহু আঁচনি আছে খিলঞ্জীয়া মুছলমান লোকসকলৰ বাবেও বহু আঁচনি তাত অন্তৰ্ভুক্ত আছে বুলি আগতীয়াকৈ জনোৱা হৈছে আৰু লগতে জনোৱা হৈছে যে সকলোৰে বাবে ভাল খবৰ আহি আছে অৰ্থাৎ এই বাজেটখনত সকলোৰে বাবে ভাল খবৰ আছে ধুতি পাঞ্জাবী পৰিধান কৰি কান্ধত গামোচা লৈ এইদৰে সম্পূৰ্ণ সাজু হৈ আছে বিত্তমন্ত্ৰীগৰাকী আৰু এই মুহূৰ্তত আমি কিছু দৃশ্যাংশ পুনৰ এবাৰ দেখুৱাইছো মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এইদৰে বাজেট লৈ আগবাঢ়িছে সদনলৈ আমি বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াইছিলোঁ কিছু মুহূৰ্তৰ পূৰ্বে পুনৰ আমি আগবঢ়াম কিন্তু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আজি 2019-20ৰ বাজেট দাখিল কৰা হ'ব এইদৰে বাজেট লৈ কেমেৰাত পজ দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিত্তমন্ত্ৰীগৰাকীয়ে চতুৰ্থখন বাজেট সোণোৱাল চৰকাৰৰ গতিকে এই বাজেটখনত কি থাকিব পাৰে সকলোৰে দৃষ্টি আজি নিবদ্ধ হৈ থাকিব 10:30 বাজিছে গতিকে আৰু কিছু মুহূৰ্তৰ পাছতে এই বাজেটখনক লৈ সকলো আশাবাদী গতিকে বাজেটখনত সকলোৰে বাবে কি থাকিব বিশেষকৈ যিহেতু ঘোষণা কৰা হৈছে নিম্ন মধ্যবিত্ত শ্ৰেণীৰ বাবে যথেষ্ট ভাল খবৰ আছে গতিকে নিশ্চিতভাৱে সকলোৰে দৃষ্টি আজি নিবদ্ধ হৈ থাকিব এই বাজেটখনক লৈ সকলো অপেক্ষাৰত কিছু মুহূৰ্ত আমি পোনপটীয়া সম্প্ৰচাৰ আগবঢ়াই যাম কি থাকিব পাৰে এখন বাজেটত ইতিমধ্যে আমি জনাইছো যে 2019-20 বৰ্ষৰ বাজেটে দৰিদ্ৰ আৰু মধ্যবিত্তৰ যথেষ্ট সকাহ দিব বুলি মন্তব্য কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু দাখিল হ'বলগীয়া আজি যিখন বাজেট সেই বাজেটত দৰিদ্ৰ আৰু মধ্যবিত্তৰ বাবে কেইবাখনো নতুন আঁচনি থকাৰ কথা ঘোষণা কৰা হৈছে বাজেটত অসমৰ বিভিন্ন সম্পদসমূহৰ বিকশিত কৰাৰ বাবে অসম দৰ্শন নামৰ এক নতুন প্ৰকল্পৰ চিন্তা চৰ্চা কৰা হৈছে ইয়াৰ উপৰি কেইবাখনো নতুন আঁচনি ঘোষণা কৰা হ'ব বাজেটত বিশেষকৈ খিলঞ্জীয়া মুছলমানৰ বাবেও যথেষ্ট আঁচনি আছে বুলি ইতিমধ্যে জনোৱা হৈছে গতিকে এটা সকলে মাথো অপেক্ষা কৰিছে যে সঁচাকৈ বাজেটখনত কি থাকিব কিমান গ্ৰহণযোগ্য এখন বাজেট হ'ব পাৰে কিমান সকলে আশা কৰা ধৰণে সঁচাকৈ এইদৰে এখন বাজেট হ'বনে গতিকে যিখন বাজেটক লৈ সকলো আশাবাদী কাৰণ ইতিমধ্যে ঘোষণা কৰা হৈছে যে বাজেটখন যথেষ্ট সুখবৰ লৈ আহিব ভাল খবৰ লৈ আহিব সকাহ দিব বহু আঁচনি থাকিব পৰৱৰ্তী সময়ত দেখা যাব যে সেই আঁচনিসমূহ ৰূপায়ণ হ'বনে নহয় কিন্তু আজিৰ দিনটোত সকলোতকৈ ডাঙৰ কথাটো হৈছে যে এই বাজেটখনক সকাহ দিব বুলি কোৱা হৈছে দৰিদ্ৰ শ্ৰেণীৰ লোকক সকাহ দিব বুলি কোৱা হৈছে মধ্যবিত্ত শ্ৰেণীৰ লোকক সকাহ দিব বুলি কোৱা হৈছে গতিকে বিভিন্ন ধৰণৰ আঁচনিৰ কথা যেহেতু কোৱা হৈছে গতিকে কি থাকিব পাৰে বহু প্ৰত্যাশিত চতুৰ্থখন এই বাজেটত যিখন বাজেটত কি থাকিব পাৰে তাকে লৈ এতিয়া সকলোৰে মাথো জল্পনা কল্পনা সকলোৱে আশাবাদী সকলোৱে আশা কৰিছে আৰু কিছু মুহূৰ্তৰ পাছতে বাজেট দাখিল কৰা হ'ব বাজেট দাখিলৰ পূৰ্বৰ দৃশ্য পুনৰ এবাৰ আমি দেখুৱাইছো বাজেট দাখিলৰ পূৰ্বৰ দৃশ্য এইদৰে কিছু সময় পূৰ্বে এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পাছতে যিহেতু বাজেট দাখিলৰ কথা ঘোষণা কৰিছে বিত্তমন্ত্ৰীগৰাকীয়ে তাৰ পাছৰ যি দৃশ্য সেয়া আমি দেখুৱাইছো এইদৰে সম্পূৰ্ণ পৰম্পৰাগত সাজপাৰেৰে ধুতি পাঞ্জাবী পৰিধান কৰি কান্ধত গামোচা লৈ হাতত বাজেট লৈ আগবাঢ়িছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমি দেখুৱাইছো বিধানসভাৰ ভিতৰৰ ভাগৰ দৃশ্য পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তত আমি দেখুৱাই গৈছো দুয়োটা দৃশ্য এই মুহূৰ্তত টিভি স্ক্ৰীণত আপুনি প্ৰত্যক্ষ কৰিছে
সদনত হিমন্ত বিশ্ব শৰ্মা বাজেটক লৈ আশাবাদী ৰাইজ চতুৰ্থখন বাজেট গতিকে বাজেটত কি থাকিব ইতিমধ্যে দেখুৱাইছিলোঁ যে প্ৰতিক্ৰিয়া মন্তব্যসমূহো আমি জনাইছোঁ পল্লৱ লোচন দাসে জনাইছিল যে চাহ জনগোষ্ঠীৰ বাবে যথেষ্ট তাত সকাহ থাকিব পাৰে বহু আঁচনি থাকিব যথেষ্টখিনি তেওঁলোকে কৰিছে গতিকে তেনেধৰণৰ কিছু কথা ইতিমধ্যে উল্লেখ কৰা হৈছে আৰু সকলোৰে বাবে এখন ভাল বাজেট হ'ব বুলি ইতিমধ্যে জনোৱা হৈছে গতিকে এই বাজেটখনত কি থাকিব পাৰে সকলোৰে মাথো আশা কৰিছে যে কোৱা ধৰণে যাতে বাজেটখনত থাকে মধ্যবিত্ত শ্ৰেণী নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ বাবে যাতে বাজেটখনত যি ধৰণে বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে ঠিক তেনেধৰণে থাকে কাৰণ উত্তৰণৰ কথা পুনৰ এবাৰ যেন বিত্তমন্ত্ৰীগৰাকীয়ে কৈছে পূৰ্বৰ বাজেটৰ কথাটো কোৱা হৈছিলে বা এবাৰো কোৱা হৈছে যে উত্তৰণৰ কথা চিন্তা কৰা হৈছে গতিকে উত্তৰণৰ বাবে কি আঁচনি থাকিব কি থাকিব তাকে লৈ যথেষ্ট আশাবাদী উৎফুল্লিত বিত্তমন্ত্ৰীগৰাকী যথেষ্ট উৎফুল্লিত হোৱা দেখিবলৈ পোৱা গৈছে পূৰ্বে বাজেট দাখিলৰ পূৰ্বৰ যথেষ্ট তেওঁ যেন সুখী অনুভৱ কৰিছে মুকলি মনেৰে তেওঁ যেন ঘোষণা কৰিব কাৰণ ইতিমধ্যে কৈছে যে মুকলি মনেৰে আজি বাজেট দাখিল কৰিব গতিকে মুকলি মনেৰে যিখন বাজেট আজি দাখিল কৰা হ'ব সেই বাজেটখনত কি থাকিব সেয়া লৈ এতিয়া সকলো আশাবাদী আৰু যথেষ্ট চৰ্চা আছে এই সন্দৰ্ভতো আমি দেখুৱাই যাম জনাম প্ৰতিক্ৰিয়া জনাম ৰাইজৰ প্ৰতিক্ৰিয়াও জনাম গতিকে আমি দেখুৱাই যাম পোনপটীয়া সম্প্ৰচাৰ এই মুহূৰ্তৰ দৃশ্য দেখুৱাই গৈছোঁ 2019-20 বাজেট এখন চতুৰ্থখন বাজেট সোণোৱাল চৰকাৰৰ আৰু ইতিমধ্যে বহু আঁচনিৰ কথা আহি পৰে বহু আঁচনি ইতিমধ্যে ৰূপায়ণ কৰা হৈছে বিশেষকৈ ৰাস্তা ঘাটকে লৈ বা বিভিন্ন ধৰণৰ যিসমূহ সমস্যা আছে ৰাজ্যৰ সেই সমস্যাসমূহক লৈ যথেষ্ট ৰাইজে আশা কৰিছে যাতে সেই সমস্যাসমূহ সমাধান হ'ব পাৰে এখন বাজেটত যাতে তেনেধৰণৰ কথা থাকে মূল্যবৃদ্ধি বিশেষকৈ মূল্যবৃদ্ধি প্ৰসংগ বাৰে বাৰে আহি পৰে গতিকে মূল্যবৃদ্ধিৰ ক্ষেত্ৰতো কেনেধৰণৰ কথা থাকিব পাৰে সেয়া লৈও যথেষ্ট আশাবাদী ৰাইজ আমি কিছু মুহূৰ্ত কেমেৰাত বন্দী হৈছে ভিতৰৰ ভাগৰ কিছু সকলোৱে পালে মই আৰু সকলোৰে হাতত বিতৰণ কৰা হৈছে কোনপতি সম্প্ৰচাৰ দেখুৱাইছো আৰু আজি দুজনৰ দেখিলো ৰমেন কলিতা ধুনীয়াকৈ আহিছে আৰু মই বিত্তমন্ত্ৰীক এতিয়া 2019 আৰু 2020 চনৰ বছৰটোৰ বাবে অসম চৰকাৰৰ বাৰ্ষিক বিত্তীয় বিৱৰণী প্ৰাক কলিত বাজেট সদনত উপস্থাপন কৰিবলৈ অনুৰোধ কৰিলোঁ সবৰ টেবলেট আছে চাগে কাৰবাৰ আনিছে পেপাৰলেছ হ'বগে লাহে লাহে অধ্যক্ষ মহোদয় যদিও বাজেটখন দেখাত ডাঙৰ হৈছে এনেক্সাৰৰ কাৰণেহে ডাঙৰ লাগিছে এইখিনি মই নপঢ়ো ইটো বিটোপন ধৰ্ম সনাতন আকাশে কীৰ্তন কৰে সাধুজন গুণমালা 47 নম্বৰ পদ মাননীয় অধ্যক্ষ মহোদয় অসমীয়া সমাজ আৰু আধ্যাত্মিক জীৱনৰ অক্ষয় বন্তিস্বৰূপ পবিত্ৰ গুণমালাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সনাতনী সভ্যতা সংস্কৃতিৰ বিষয়ে আগবঢ়াই থৈ যোৱা এই অমৃতময় বাণী উপস্থাপনেৰে মই আজিৰ এই পবিত্ৰ সদনত থিয় হৈ আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি মোৰ ভক্তিভৰা প্ৰণিপাত জনাইছো ব্যক্তি হিচাপে শ্ৰীমন্ত শংকৰদেৱ হৈছে তেনেগৰাকী মহাত্মা যি অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাপক আৰু অসমীয়া সমাজখনক একতাৰ দোলেৰে বন্ধা এগৰাকী পাতস্মৰণীয় মহাপুৰুষ তেৰাৰ প্ৰতি মূৰ দুৱাই এই পবিত্ৰ সদনত থিয় হৈ আজি মই 2019-20 বৰ্ষৰ বাৰ্ষিক আৰু আয় ব্যয়ৰ প্ৰস্তাৱেৰে মোৰ চতুৰ্থখন বাজেট উপস্থাপন কৰিবলৈ আগবাঢ়িছো এই সদনৰ মজিয়াত মাননীয় সদস্যবৃন্দ আৰু মোৰ ৰাজ্যৰ জনসাধাৰণৰ সন্মুখত থিয় হৈ মই সৰ্বশক্তিমান ঈশ্বৰৰ বন্দনা কৰি আশীৰ্বাদ বিচাৰিছো যি ঈশ্বৰ হৈছে বিশ্ব ব্ৰহ্মাণ্ডৰ চিৰন্তন সত্য আৰু প্ৰাচীন কালৰ পৰা আমাৰ ভাৰতীয় পৰম্পৰাৰ কেন্দ্ৰীয় বিষয় মই ধৰ্মৰ সেই দাৰ্শনিক তত্ত্বৰ প্ৰতি মোৰ আনুগত্য পোষণ কৰিছো যি দৰ্শনে মানৱতাৰ জয়গান গাইছে আৰু মানৱতাক পাৰ্থিৱ আৰু আধ্যাত্মিক জগতৰ সুউচ্চ স্তৰলৈ উত্তৰণ কৰাৰ হকে পথৰ নিৰ্দেশনা দিছে সেই ভাৰতীয় দৰ্শনৰ সমস্ত নিৰ্যাস সংৰক্ষিত কৰি ৰখা উপনিষদতো লিপিবদ্ধ হৈছে আন এক অমুক মন্ত্ৰ ওম সৰ্বে ভৱন্তু সুখী নাহা সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কশ্চিত দুখ ভাগ ভৱেত ওম শান্তি 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 মই উপস্থাপন কৰা এই বাজেটখনৰ দফাই দফাই এই সুপ্ৰাচীন ভাৰতীয় সভ্যতা উপৰোক্ত নীতিসমূহৰ প্ৰতিফলন যাতে দেখিবলৈ পোৱা যায় তাৰ বাবে মই প্ৰয়াস কৰিছো আৰু এই বাজেটখন অসমৰ 3 কোটি 30 লক্ষ লোকৰ সুখ শান্তি সুস্থতা মংগলময়তা আৰু কল্যাণৰ বাবে উৎসৰ্গা কৰিছো
সৰ্বে ভৱান্তু সুখিনঃ এই মন্ত্ৰৰ অনুৰণ শুনা গৈছে বাজেটখনৰ প্ৰতিটো দফা আৰু প্ৰতিটো প্ৰস্তাৱতে আৰু ইয়াৰ প্ৰতিটো শব্দ উৎসৰ্গিত হৈছে আমাৰ মহান প্ৰদেশখনৰ প্ৰতিজন লোকৰ মংগলৰ বাবে 1948 চনৰ 11 মাৰ্চ তাৰিখে শ্ৰী বিষ্ণুৰাম মেধি ডাঙৰীয়াই এই সদনৰ মজিয়াত স্বৰাজোত্তৰ অসমৰ প্ৰথমখন বাজেট দাখিল কৰিবলৈ থিয় হৈছিল আৰু এখন স্পন্দনশীল ৰাজ্যৰ ভৱিষ্যৎ দৰ্শনৰ ৰূপৰেখা দাঙি ধৰিছিল অত্যন্ত বিনয়েৰে এই মহান নেতাগৰাকীৰ পদচিহ্ন অনুকৰণ কৰিবলৈ লৈ মই আজি অত্যন্ত গৌৰৱান্বিত আমাৰ চৰকাৰৰ এজন প্ৰতিনিধি হিচাপে চৰকাৰৰ হৈ মই এই ঘোষণা কৰিব খোজো যে আমাৰ পূৰ্বপুৰুষসকলে আমাৰ ৰাজ্যখনক লৈ ৰচনা কৰা স্বপ্নৰ আধাৰত অসম নিৰ্মাণ কৰাৰ বাবে আমি দৃঢ় সংকল্প গ্ৰহণ কৰিছো 2016 চনৰ মে মাহত যেতিয়া কৰ্মদক্ষ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল দেৱৰ নেতৃত্বত আমাৰ চৰকাৰ গঠন কৰিছিলো আমাৰ দৃষ্টি আছিল স্পষ্ট আমি এখন নতুন অসম গঢ়িব বিচাৰিছিলো যিখন অসম আত্মবিশ্বাসী তেজস্বী আৰু য'ত প্ৰতিগৰাকী নাগৰিকৰে সুৰক্ষা আত্মসন্মান আৰু বিকাশ সম্ভৱপৰ হয় মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ কামৰ দ্বাৰা আমাৰ সন্মুখত এক বিৰাট আৰ্হি স্থাপন কৰিছে সকলো দিশতে ৰাজ্যখনৰ বিকাশ সম্পৰ্কে তেখেতৰ যি ভৱিষ্যৎ দৰ্শন হে আমাৰ বাবে পাথেয় তেখেতে অন্তঃকৰণেৰে বিশ্বাস কৰে যে আমাৰ ৰাজ্যখনত অমৃত সম্ভাৱনাৰে ভৰা আৰু এই সম্ভাৱনাসমূহৰ সুবিধা গ্ৰহণ কৰিব পাৰিলে ৰাজ্যখনৰ উন্নয়ন নিশ্চিত এই পৃথিৱীলৈ আনিব লাগিব মহত্তৰ মহাজয় কৰিব লাগিব গোটেই জগত অমৃত আনন্দময় মানুহ ফুলিব লাগিব বিকশী কৰিব লাগিব বিশ্বখনকে সৰগী সুৰভিময় অধ্যক্ষ মহোদয় আজিৰ অসম এখন উচ্চাকাংক্ষাৰ উচ্চভিলাষাৰ অসম আমাৰ সপোনৰ পৰিধি অতি বিশাল সেইভাবে অতীতৰ তুলনাত আজি অধিক প্ৰয়োজনীয় কথাটো হৈছে যে আমাৰ বৈচিত্ৰ্যময় সমাজখনৰ প্ৰতিটো জনগোষ্ঠীয়ে যাতে খোজত খোজ মিলাই সামগ্ৰিকভাৱে সমাজখনক আগুৱাই লৈ যায় আৰু ভাৰতবৰ্ষ আৰু বিশ্বত আমাৰ ন্যায্যস্থান আমি পাওঁ আজি এক গুৰুত্বপূৰ্ণ যাত্ৰাৰ গৌৰৱময় ক্ষণত আমি উপনীত হৈছো যোৱা 3টা বছৰত আমি এনে এক শক্তিশালী ভেটি নিৰ্মাণ কৰিবলৈ সক্ষম হলো য'ৰ পৰা এতিয়া আৰু আমি অধিক উত্তৰণৰ দিশত আগবঢ়াৰ সময় এয়া দ্বিধাগ্ৰস্ততাৰ সময় নহয় কিংবা নহয় এয়া সময় পশ্চাদমুখী উভতা যাত্ৰাৰ 2019-20 বিত্তীয় বৰ্ষৰ এই বাজেট উত্তৰণৰ বাজেট গতানুগতিকতাৰ পৰা ঊৰ্ধ্বলৈ উঠাৰ আৰু আমাৰ জীৱনৰ প্ৰতিটো ক্ষেত্ৰৰে বিকাশ আৰু প্ৰগতিৰ নতুন প্ৰভাতৰ আহ্বান কৰা এয়া এক আশাৰ বাজেট 2016 চনৰ মে মাহত অসমৰ জনতাই আমাক এক সৰ্বাত্মক আৰু আত্মবিশ্বাসী ৰায় দিছিল আৰু পৰিৱৰ্তনৰ সপক্ষে কৰ্তৃত্ব প্ৰদান কৰিছিল মোৰ প্ৰথমখন বাজেট আছিল পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাৰ দৰ্শনৰ আধাৰত এই দৰ্শনৰ 4টা স্তম্ভ ব্যক্তি জীৱনৰ সততা ৰাজনৈতিক অন্তৰ্ভুক্তিকৰণ প্ৰশাসনিক ন্যায্যতা আৰু জনঅংশৰ দায়িত্ব অৰ্থনৈতিক আৰু সামাজিক বিকাশৰ লক্ষ্যৰ বাটত আমি ধ্যাবমান হওঁতে কোনো নাগৰিক যাতে উপেক্ষিত নহয় আমি তাৰো ব্যৱস্থা গ্ৰহণ কৰিছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱৰ তুজ্য নিনাদ সবকা সাথ সবকা বিকাশ এই ধ্বনিৰ অনুপ্ৰেৰণাত আমাৰ ৰাজ্যৰ নাগৰিক জীৱনৰ ৰূপান্তৰকৰণৰ যাত্ৰাত আমাৰ চৰকাৰে অজস্ৰ পদক্ষেপ গ্ৰহণ কৰিছে মুখ্যমন্ত্ৰী সোণোৱাল দেৱৰ নেতৃত্বত 2016-17 বাজেট আছিল আমাৰ সামাজিক আৰু আৰ্থিক ভেটি নিৰ্মাণৰ বাজেট আমাৰ চৰকাৰৰ বাবে অসমৰ জনতাই হৈছে জনাৰ্দন যাৰ সেৱাৰ বাবে আমি আজি এই স্থানত উপনীত হৈছো যাৰ সেৱাত আমি ব্ৰতী হৈ ৰম শেষ নিশ্বাস এৰালৈকে বিগত বছৰৰ 2017 চনৰ 7 ফেব্ৰুৱাৰীত আমাৰ চৰকাৰে দ্বিতীয়খন বাজেট উপস্থাপন কৰিবলৈ মই পুনৰ এই সদনত উপবিষ্ট হৈছিলো আমি সকলো দিশতে সুশাসনৰ দৰ্শন সঞ্চাৰ কৰিছিলো আমাক যাত্ৰা পথৰ মন্ত্ৰ দিছিল মাননীয় মুখ্যমন্ত্ৰীয়ে বিদেশী মুক্ত দুৰ্নীতি মুক্ত সন্ত্ৰাস মুক্ত অসম সেইখন বাজেটতে মই আমাৰ 18খন ধ্বজাবাহী আঁচনি অষ্টাদশ মুকুতাৰ উন্নয়নীমালাৰ ধাৰণাটো উত্থাপন কৰিছিলো ধ্বজাবাহী আঁচনিবোৰ সাধাৰণতে ভাৰত চৰকাৰে ৰূপায়ণ কৰে তৎসত্ত্বেও আমি এক মহৎ স্বপ্ন দেখাৰ প্ৰয়াস কৰিছিলো আমি সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ পুঁজিৰে ৰূপায়িত হ'বলগীয়া এলানি ধ্বজাবাহী আঁচনিৰ কাম আৰম্ভ কৰিছিলো যোৱা 2টা বছৰত উত্থাপন কৰা মোৰ তৃতীয়খন বাজেট আছিল 3টা বৃহৎ খোজ একত্ৰীকৰণ 2টা বছৰৰ নীতি আৰু কাৰ্যক্ৰমৰ একত্ৰীকৰণ
সম্প্ৰসাৰণ আমাৰ দৰ্শন আৰু উচ্চাভিলাষাৰ শ্ৰীবৃদ্ধি আৰু উত্তৰণ আমাৰ চৰকাৰৰ কৰ্ম সংস্কৃতিৰ উৎকৰ্ষ সাধনৰ জৰিয়তে আমাৰ আকাংক্ষাৰ সঞ্জীৱিতকৰণ আমাৰ চৰকাৰে আমাক এখন সুপ্ত শক্তি সম্ভাৱনা আৰু সমৃদ্ধি ৰাজ্য হিচাপে অংকন কৰিছে আৰু আপোনালোক আটাইকে আমি আমাৰ সেই দৰ্শনৰ অংশীদাৰ ৰূপে গণ্য কৰি আহিছো এই কাৰ্য ৰূপায়ণৰ প্ৰতিবেদনৰ সৈতে আমাৰ একত্ৰীকৰণৰ কাৰ্যক্ৰম আগবাঢ়িছিল য'ত আমি দেখিবলৈ পাইছিলো যে কেনেকৈ পূৰ্বৰ বাজেটৰ প্ৰস্তাৱসমূহ ৰূপায়িত কৰা হৈছিল আমাৰ উদ্দেশ্য আছিল আমাৰ প্ৰশাসনিক ব্যৱস্থাটোলৈ স্বচ্ছ আৰু জবাবদিহিতা আনা আমাৰ প্ৰশাসনিক ব্যৱস্থাৰ সম্প্ৰসাৰণৰ কাৰ্যসূচীৰ কেন্দ্ৰীয় দৰ্শনটোৱে হৈছে সম্পদ আহৰণ বা সম্পদৰ ব্যৱস্থাপনা চৰকাৰী ব্যয় ব্যৱস্থাটোক সংশোধনৰ জৰিয়তে এক সক্ৰিয় আৰু জবাবদিহি প্ৰশাসনৰ ধাৰণা আমি গ্ৰহণ কৰিছিলো আৰু আমাৰ উচ্চাকাংক্ষা আৰু উচ্চাভিলাষাৰ অবিৰত যাত্ৰাৰ বাবে আমি সদনত উত্থাপন কৰিছিলো উত্তৰণ অষ্টাদশ উন্নয়নৰ মুকুটিমালা খন্তেক পিছতে মই উন্নয়নী মালাধাৰীৰ সাফল্যৰ ওপৰত আলোকপাত কৰিম আৰু লগতে অৱগত কৰিম কেনেকৈ সময়ৰ লগে লগে এই মালাধাৰীক আৰু অধিক আমি প্ৰদীপ্ত কৰি তুলিব পাৰোঁ ৰাজ্যৰ বিত্তীয় অৱস্থা আৰু বিকাশৰ বিষয়ে দৃঢ় ক্ষিপণি লোৱাৰ পিছত আমি এই সংহতিকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ এই সকলোৰে মাজত উজ্জ্বলতম ৰূপত প্ৰতিধ্বনিত হৈ আছে আমাৰ চৰকাৰৰ সেই বজ্ৰ কঠোৰ ধ্বনি জাতি মাটি আৰু ভেটি ৰক্ষাৰ অক্ষয় সংকল্প এই তিনিটা শব্দ আমাৰ চৰকাৰৰ বাবে কেৱল নিৰ্জীৱ সম্পৰ্ক নহয় এই সম্পৰ্কে উৎপন্ন হোৱা সকলো ধৰণৰ ভ্ৰম আমি তৎক্ষণাৎ পৰিহাৰ কৰোৱা হওক এখন সমৃদ্ধ একত্ৰিত আৰু শক্তিশালী প্ৰদেশ হিচাপে অসম ৰাজ্যৰ ধাৰণাটো আমাৰ চৰকাৰ অটল হৈ আছে আৰু থাকিব অৱশ্যে আমাৰ জাতি মাটি ভেটিৰ ধাৰণাটোত কোনো অসমীয়া জাতীয় অভিমানৰ জাত্যাভিমানৰ আহ্বান নাই এয়া হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয়বাদৰ মহৎ ধাৰণাটোৰ উদযাপন ভাৰত মাতৃৰ প্ৰতি আমাৰ সমৰ্পণ আৰু বৈশিষ্ট্যপূৰ্ণ অসমীয়া সংস্কৃতি আৰু পৰম্পৰাৰ সংৰক্ষণ অসম দেশক সমৃদ্ধিশালী পাঁচখন ৰাজ্যৰ এখন ৰূপে গঢ়ি তোলাৰ বাবে একত্ৰিত হ'বলৈ ৰাইজক আহ্বান অধ্যক্ষ মহোদয় এই বিকশিত ৰাজ্যসমূহৰ বাজলৈ অসমৰ উত্তৰণৰ যাত্ৰা কি ধৰণে অপ্ৰতিৰোধ সেই সম্পৰ্কে আৰু অনাগত কেইটামান বছৰত আমি গ্ৰহণ কৰিবলগীয়া বিকাশৰ কাৰ্যসূচী এই বাজেটত আমি আগবঢ়াইছো অধ্যক্ষ মহোদয় ৰাজ্যৰ যিকোনো ৰূপান্তৰণৰ বাবে সবাতোকৈ প্ৰয়োজনীয় দুটা উপকৰণ হৈছে ৰাজনৈতিক ইচ্ছাশক্তি আৰু বিত্তীয় সম্পদ ৰাজনৈতিক ইচ্ছাশক্তিৰ পৰিপ্ৰেক্ষিতত আমাৰ অংগীকাৰবদ্ধৰ কথা ঘোষণা কৰিবলৈ ইতিহাস আছে কেনেকৈ সমগ্ৰ চৰকাৰখনে ত্বৰান্বিত বিকাশৰ তথ্য আমাৰ মৰমৰ ৰাজ্যখনক ৰাজ্যসমূহৰ শিখৰত স্থান দিবলৈ উঠি পৰি লাগিছে আনটো গুৰুত্বপূৰ্ণ উপকৰণ বিত্তীয় সম্পদৰ পৰিপ্ৰেক্ষিতত আমি অধিক আগুৱাই যোৱাৰ প্ৰয়োজনীয়তা আছে মহাশয় 2016 চনত উত্তৰাধিকাৰী সূত্ৰে লাভ কৰা বিত্তীয় অৱস্থাৰ কথা এই পবিত্ৰ সদনত মই পুনৰ এবাৰ সোঁৱৰণ কৰিব খুজিছো মহোদয় আজিৰ পৰা 3 বছৰৰ কিছু কম দিনৰ পূৰ্বে আমাৰ চৰকাৰে উত্তৰাধিকাৰ সূত্ৰে লাভ কৰা অসমৰ বিত্তীয় অৱস্থাৰ কথা এখন শ্বেতপত্ৰৰ যোগেদি মই এই সদনত উত্থাপন কৰিছিলো য'ত এই কথা প্ৰমাণিত হৈছিল যে পূৰ্বৱৰ্তী চৰকাৰৰ তৰফৰ পৰা বৰ্ধিত ৰূপত বাজেটৰ আবণ্টন দেখুওৱা হৈছিল যদিও বিত্তীয় যোগদানৰ বিষয়টো উপেক্ষা কৰা হৈছিল চৰকাৰৰ কাম-কাজ এনেদৰে চলিছিল যে চৰকাৰৰ প্ৰতিশ্ৰুতি দায় কমিটেড লাইবিলিটি বৃদ্ধি পাইছিল অথচ পৰ্যাপ্ত আভ্যন্তৰীণ আয় বৃদ্ধিৰ বাবে চৰকাৰ অসমৰ্থ হৈছিল 2015-16 বৰ্ষত আমাৰ আভ্যন্তৰীণ ৰাজহৰ অৱস্থা ইমানেই সংগীন হৈছিল যে আমাৰ কৰ ৰাজহৰ বৃদ্ধিৰ হাৰ মাত্ৰ 2% পৰিণত হৈছিল নিজকে বৰ্তাই ৰখাৰ বাবে অসম দ্ৰুতগতিৰে কেৱল ঋণ আৰু কেন্দ্ৰীয় চৰকাৰৰ ধনৰ ওপৰত সম্পূৰ্ণৰূপে নিৰ্ভৰশীল এখন ৰাজ্যলৈ পৰিণত হোৱাৰ পথত আগবঢ়াইছিল অধ্যক্ষ মহোদয় কিন্তু তৎক্ষণাৎ আমি নিজক খাপ খুৱাই ললো আমাৰ সন্মুখত বিত্তীয় জোৰা মৰাৰ অত্যন্ত সীমিত সুযোগ থকা সত্ত্বেও অসমৰ অৰ্থনৈতিক আৰু বিত্তীয় পুনৰ উত্থানত আমি সফল হলো বিকাশৰ নদ হজাবাহী নিউ ইঞ্জিন অফ গ্ৰোথ ৰূপে অসমে নিজক ৰূপান্তৰ কৰি আনিছে আৰু ভাৰতীয় অৰ্থনীতিৰ যি নতুন জোৱাৰ
অসমে তাৰ সুযোগ পূৰ্ণদমে ল'ব পাৰিব বুলি আশা কৰা হৈছে। সম্পদ বৃদ্ধিৰ অৰ্থে সৰ্বান্তকৰণে আমি চলোৱাৰ প্ৰচেষ্টাৰ যোগাত্মক ফল দিছে। 2016 চনৰ পৰা আৰম্ভ কৰা ৰাজহ আহৰণৰ প্ৰচেষ্টা অত্যন্ত সন্তোষজনক আৰু বিকাশৰ হাৰ পূৰ্বৰ তুলনাত বহু অধিক। এই চৰকাৰে প্ৰথম বছৰতে 2016-17 বৰ্ষত অভিলেখ হাৰত 15.5% ৰাজহৰ বৃদ্ধি হৈছিল, য'ত কৰ ৰাজহৰ বৃদ্ধি আছিল প্ৰায় 20%। দ্বিতীয় বছৰত 17-18 জুলাই মাহৰ পৰা সামগ্ৰী আৰু সেৱা কৰ প্ৰৱৰ্তিত হৈছিল, যাৰ ফলত ৰাজহৰ ক্ষেত্ৰত 14% বৃদ্ধিৰ নিশ্চয়তা আমি লাভ কৰিছিলোঁ। অনাকৰ ৰাজহ আৰু অন্যান্য ফিতান, আবকাৰী, পৰিবহণ, বনজ সম্পদৰ পৰা ৰাজহেও ক্ৰমাৎ উন্নত দিশত গতি কৰিছে আৰু সেই দ্বাৰা বৰ্তি থাকিব বুলি মই আশা কৰিছোঁ। আনহাতে ব্যয়ৰ ক্ষেত্ৰত আমাৰ চৰকাৰৰ প্ৰতি বছৰে একোটা নতুন নতুন নিদৰ্শন স্থাপন হ'বলৈ আগবাঢ়িছে। 2016-17ত আমি প্ৰথমবাৰৰ বাবে 50,000 crore এক্সপেণ্ডিচাৰৰ সীমা আমি পাৰ কৰিব পাৰিছিলোঁ। 2017-18ত আমি 60,000ৰ সীমা পাৰ হৈ 70,000ৰ পৰা অলপ তলত 69,000 crore আমি ধাৱমান হৈছিলোঁ। অধ্যক্ষ মহোদয়, এই বছৰ আমি সদনত আশ্বাস দিব বিচাৰিছোঁ যে আমি সৰ্বকালৰ সৰ্বাধিক ব্যয় 70,000 কোটি টকাৰ সীমা আমি অতিক্ৰম কৰিবলৈ মনৰ সংকল্প লৈছোঁ। 2015-16 আৰু 17-18 বৰ্ষৰ বাজেটত অধ্যক্ষ মহোদয় বিটুইন 15 and 16 আৰু 17 and 18ৰ মাজত বাজেট ইনক্ৰিজ হৈছে বাই 30%। 30% বাজেট বাঢ়িছে মাত্ৰ দুটা বছৰৰ ভিতৰত, আৰু এক্সপেণ্ডিচাৰ বাঢ়িছে বাই 60%। তাৰমানে 15-16ৰ লগত আজি যদি আমি কম্পেয়াৰ কৰোঁ, আমাৰ এক্সপেণ্ডিচাৰ বাঢ়িছে 60%। অধ্যক্ষ মহোদয়, মোৰ বক্তৃতাৰ আৰম্ভণি কৰিছিলোঁ উত্তৰণৰ কথাৰে। শক্তিশালী বিত্তীয় স্থিতি সম্পৰ্কে মই এইমাত্ৰ আগবঢ়োৱা ব্যাখ্যাৰ পৰা আমাৰ উত্তৰণৰ প্ৰমেয়টো সিদ্ধ হোৱা বুলি মই ক'ব পাৰোঁ। আমাৰ দেশৰ সামগ্ৰিক অৰ্থনীতিৰ দৃশ্যপটৰ পৰা পুৰা আভাসৰ অনুসৰি এই কথাও সত্যত প্ৰতিপন্ন হয় যে মই চমুকৈ এই বিষয়টো চুই যাব খোজোঁ। গোলকীয় অৰ্থনীতিৰ পূৰ্বাভাস। বিশ্ব বেংক আৰু আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা কোষে অলপতে প্ৰকাশ কৰা প্ৰতিবেদনৰ গোলকীয় অৰ্থনীতিৰ নিকট ভৱিষ্যতত এখন হতাশা চিত্ৰ আমাৰ সন্মুখত তুলি ধৰিছে। গোলকীয় অৰ্থনীতিৰ সম্ভাৱনা বিশ্লেষণ কৰি বিশ্ব বেংকে ডাৰ্কেনিং স্কাইজ উপ শিৰোনামেৰে প্ৰকাশ কৰা এখন প্ৰতিবেদনত আগন্তুক সময়ছোৱাত কঠিন প্ৰহৰ ডিফিকাল্ট টাইম বুলি অভিহিত কৰিছে। গোলকীয় অৰ্থনীতিৰ পূৰ্বাভাস সম্পৰ্কীয় এই অনুৰূপ প্ৰতিবেদন IMF-এও পোষণ কৰিছে, য'ত শিৰোনামা দিয়া হৈছে চেলেঞ্জ টু ষ্টেডি গ্ৰোথ। বিশ্বৰ অৰ্থনৈতিক বিকাশৰ হাৰ 2018 চনত 3%-ৰ পৰা 2019 চনত 2.9%-লৈ নিম্নগামী হোৱাৰ আশংকা কৰা হৈছে, আৰু 2021 চনত 2.8-লৈকে নিম্নগামী হ'ব বুলি ঠাৱৰ কৰা হৈছে। উন্নত অৰ্থনীতিৰ দেশসমূহৰ ক্ষেত্ৰত বৃদ্ধিৰ নিম্নগামী 2018 চনত 2.4%, 2019ত 2.1% আৰু 2020 চনত 1.7% কমি যোৱাৰ আশংকা কৰা হৈছে। ভাৰতীয় অৰ্থনীতিৰ পূৰ্বাভাস। এই হতাশাজনক চিত্ৰৰ বিপৰীতে এক বিৰল ব্যতিক্ৰম হৈ ভাৰতীয় অৰ্থনীতিয়ে আশাৰ কিৰণ সঞ্চাৰ কৰিছে। বিশ্ব বেংকৰ প্ৰতিবেদন অনুসৰি ভাৰতীয় অৰ্থনীতিৰ বিকাশে দেশত সংঘটিত হোৱা কেতবোৰ মূলগত সংস্কাৰ, যেনে সামগ্ৰী আৰু সেৱা কৰৰ পৰিৱৰ্তন, বেংকৰ পুনৰ মূলধনীকৰণ আদিৰ ফলত ঘৰুৱা চাহিদা বৃদ্ধি হোৱাৰ কথাও সূচাইছে। উল্লেখিত প্ৰতিবেদন অনুসৰি 2017-18ত ভাৰতৰ বিকাশৰ হাৰ 7.3% হোৱাৰ আশা কৰা হৈছে, আৰু অনাগত 3 বছৰত ইণ্ডিয়ান ইকনমি 7.5%-ত গ্ৰ' কৰাৰ সম্ভাৱনা দেখা গৈছে। কেন্দ্ৰীয় বাজেটৰ এটি চিত্ৰ। 2019 চনৰ অন্তৰ্বৰ্তীকালীন বাজেটত আমি দেখিবলৈ পালোঁ কেন্দ্ৰই বহুতো নতুন ৰোমাঞ্চকৰ পৰিৱৰ্তন সংযোজন ঘটিছে, আৰু এই পৰিৱৰ্তনবোৰে অসমৰ বিকাশৰ এখন নতুন ক্ষেত্ৰ তৈয়াৰ কৰিছে। আমি অত্যন্ত আনন্দিত যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বৰ বাজেট 21% বৃদ্ধি কৰিছে, যাৰ পৰিমাণ হ'ল 58,164 কোটি টকা। বাৰ্ষিক 5 লাখ টকাৰ আয়লৈকে
আয়কৰ ৰেহাই দিয়াৰ ফলত ইনকাম টেক্স এক্সেম্পশ্যন 5 লাখ টকালৈকে লৈ যোৱাৰ ফলত মধ্যবিত্ত পৰিয়ালৰ সাঁচতীয়া ধন বৃদ্ধি পাব আৰু কৃষকৰ বাবে নিৰ্ধাৰিত 6,000 কোটি টকাৰ সাহায্যই ৰাজ্যৰ কৃষিজীৱী লোকৰ মনোবল দুগুণে বৃদ্ধি কৰিব। তদুপৰি প্ৰাকৃতিক দুৰ্যোগৰ বলি হোৱা কৃষকৰ বাবে 2.5% সুদ ৰেহাইৰ ঘোষণায়ো অসমৰ বানপীড়িত কৃষকৰ বাবে এক আশীৰ্বাদ স্বৰূপ হৈ পৰিব। উদ্যোগ আৰু নিৰ্মাণ কেন্দ্ৰত ঘোষণা কৰা সুবিধাসমূহে উদ্যোগ আৰু শ্ৰমিক দুয়োটা শ্ৰেণীকে উপকৃত কৰিব। প্ৰথম অসংগঠিত খণ্ডৰ শ্ৰমিকসকলৰ বাবে ঘোষিত মাহিলী 3,000 টকাৰ পেঞ্চন আৰু GSTNত পঞ্জীভুক্ত সূক্ষ্ম ক্ষুদ্ৰ আৰু মজলীয়া খণ্ডৰ বাবে ঘোষিত 2% সুদ ৰেহাই এনেবোৰ ঘোষণাই উত্তৰ পূব আৰু অসমত পঞ্জীভূত হৈ থকা 61.48% এনে উদ্যোগক বাৰুকৈ সহায় কৰিব। MSME খণ্ডটোক অসমৰ অৰ্থনীতিৰ এক প্ৰধান বিকশিত খণ্ড। সেই অসমৰ উত্তৰণৰ যাত্ৰাত কেন্দ্ৰীয় চৰকাৰৰ অন্তৰ্বৰ্তীকালীন বাজেটখন সহায়ক বুলি বিবেচিত হৈছে। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক পূৰ্বাভাসৰ বিষয়ে আলোচনা কৰাৰ পূৰ্বে অসমৰ সাংস্কৃতিক জীৱনৰ অনিৰ্বাপিত প্ৰদীপ ডক্টৰ ভূপেন হাজৰিকাদেৱলৈ এই বছৰ মৰণোত্তৰভাৱে ভাৰত ৰত্ন প্ৰদান কৰাৰ বাবে মই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰীক অন্তৰৰ গভীৰতম কোণৰ পৰা কৃতজ্ঞতা জনাইছোঁ। মই ভাবোঁ এয়া বৃহত্তৰ অসমীয়া সংস্কৃতিৰ প্ৰতি এক মহৎ সন্মানসূচক খিতাপ। অধ্যক্ষ মহোদয়, এই বাজেটত খন্তেক পিছতে আলোকপাত কৰিবলগীয়া ধৰণে মই উল্লেখ কৰিব খোজোঁ অসমীয়া সংস্কৃতিৰ বিকাশ আৰু সংৰক্ষণৰ বাবে আমাৰ চৰকাৰে কেইবাটাও পদক্ষেপ ল'ব আৰু সাংস্কৃতিক আৰু ক্ৰীড়া মণ্ডলত বহু কেইজন শিল্পী কলা কুশলী তথা খেলুৱৈৰ সন্মান আৰু স্বীকৃতি পাব। আমাৰ অৰ্থনীতিৰ পূৰ্বভাৱ মই ইতিমধ্যে উল্লেখ কৰা অনুসৰি ৰাজহ আহৰণ এই চৰকাৰৰ প্ৰধান সাফল্য। এই ৰাজ্যৰ বিত্তীয় অৱস্থাৰ বিষয়ে মই সদনক কিছু অৱগত কৰিব বিচাৰিছোঁ। অসম চৰকাৰে অসম বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থা আইন 2005 এখন প্ৰণয়ন কৰিছিল। যদি অসমৰ পৰিশোধ কৰিবলগীয়া ঋণৰ বিষয়ে আমি মন কৰোঁ, মই অত্যন্ত গৌৰৱেৰে অৱগত কৰিব খোজোঁ যে এই ক্ষেত্ৰত অসমৰ স্থিতি সন্তোষজনক। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদনৰ প্ৰায় 20% ঋণ আৰু আয়ৰ 6%তকৈও কম সুদেৰে আমাৰ ৰাজ্যখনৰ ঋণৰ বোজা যিকোনো বিবেচনাৰে নিম্ন আৰু বহনক্ষম। আমাৰ ঋণ সীমিত হৈ থকাৰ বাবে উন্নয়নমূলক কাম কাজৰ ক্ষেত্ৰত আমি স্বচ্ছন্দে আগবাঢ়ি যাব পাৰিছোঁ। আমাৰ ঋণ এতিয়াও সন্তুলিত অৱস্থাত আছে আৰু আমি আশা কৰিছোঁ যে 2018-19 চনত ব্যয়ৰ মাত্ৰা we can cross 70,000 mark 70,000 কোটি টকা। অধ্যক্ষ মহোদয়, এখন বিকশিত ভাৰত আৰু উত্তৰ পূৰ্বৰ উন্নয়নৰ বাবে আন্তৰিক মনোযোগ আৰু ৰাজ্যৰ অৰ্থনৈতিক উন্নয়ন আৰু চৰকাৰৰ বৰ্ধিত কৰ্মদক্ষতাৰ পৰিপ্ৰেক্ষিতত আমি ভাবোঁ যে ৰাজ্যখনে উত্তৰণৰ দিশত মনোযোগ দিয়াৰ বাবে আৰু অসমক কৃতি ৰাজ্যত পৰিণত কৰাৰ বাবে এয়াই উৎকৃষ্ট সময়। ৰাজ্যখনৰ বৃহৎ বহুমুখী আৰু বহনক্ষম প্ৰকল্প স্থাপন কৰা আৰু মহৎ স্বপ্ন দেখুৱাৰ উৎকৃষ্ট সময়। মই অনুভৱ কৰোঁ অসমৰ বাবে, আমাৰ জাতিৰ বাবে আৰু উত্তৰণৰ বাবে এই উৎকৃষ্ট সময়। টাইম হেজ নাও কাম ফৰ আছাম। আমাৰ সময় সমাগত। আমাৰ ৰাজ্যক এক অৰ্থনৈতিক শক্তিস্তম্ভত পৰিণত কৰাৰ বাবে আমাৰ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ। সাহিত্যৰথীয়ে কৈছিল, আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হ'ম, সকলো আছিল সকলো আছে, নুবুজো নলওঁ গম। অধ্যক্ষ মহোদয়, বৰ্তমান বিশ্বত সততে উচ্চাৰিত শব্দ হৈছে জনতাত্ত্বিক মুনাফা, ডেমোগ্ৰাফিক ডিভিডেণ্ড। আমাৰ ৰাজ্যৰ মুঠ জনসংখ্যাৰ 50% 25 বছৰ অনুৰ্ধ। ইয়াৰ সৈতে যুক্ত হৈ আছে 70% শিক্ষিত হাৰ। এই দুই উপাদান হৈছে আমাৰ সৰ্বোত্তম জনতান্ত্ৰিক মুনাফা, যাৰ আধাৰত আমি অসমৰ নৱজাগৰণৰ স্বপ্ন পূৰণ কৰিব লাগিব। এই চৰকাৰৰ নীতি আৰু কৰ্মসূচীসমূহে ইতিমধ্যে ফল দিবলৈ আৰম্ভ কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস যে আমি এই বাজেটৰ জৰিয়তে আমাৰ বিকাশ আৰু উন্নয়নৰ মাত্ৰা গাঢ়তৰ কৰি তুলিব পাৰিম। এইকেইদিনে সদনত খন্তেক সময় লৈ গীতাৰ পৰা উদ্ধৃত এটা অমৰ শ্লোক পাঠ কৰিব খুজিছোঁ, যাৰ অন্তৰ্নিহিত ভাৱধাৰাই ৰাষ্ট্ৰীয় জীৱন দৰ্শনক শতিকাজুৰি অনুপ্ৰাণিত কৰি আহিছে। কৰ্মনা অধিকাৰেস্তু মা ফলেষু কদাচন মা কৰ্ম ফলো হেতু ভূমা তে সংগুহ
কৰ্মণি এই শ্লোকটোতে লুকাই আছে আমাৰ চৰকাৰৰ দৰ্শনৰ সমস্ত নিৰ্যাস য'ত আমি আমাৰ কৰ্মৰ ন্যায্যতাৰ ওপৰত বিশ্বাস কৰোঁ আমাৰ সমাজ আৰু ৰাজ্যৰ সামগ্ৰিক কল্যাণৰ ওপৰত আমি বিশ্বাস কৰোঁ আৰু কদাপিও নিষ্ক্ৰিয়তাৰ ওপৰত নিৰ্ভৰ নকৰোঁ মই এতিয়া এই পবিত্ৰ সদনৰ অনুমতি লৈ 18খন ধ্বজাবাহী আঁচনিৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে খতিয়ান দাঙি ধৰিব খুজিছোঁ এই 18খন আঁচনিয়ে হৈছে অষ্টাদশ উন্নয়নৰ মুকুটি মালাধাৰীৰ পৰৱৰ্তী বৰ্ধিত সংস্কৰণ এক্সপানশ্যন অফ 18খন যি আঁচনি তাৰ বিকশিতকৰণ এক্সপানশ্যন এই আঁচনিৰ ৰচনা শৈলী গতিশীল প্ৰতি বিত্তীয় বৰ্ষ অন্তৰত একোখন আঁচনি ৰূপায়ণৰ খতিয়ান লোৱা হয় তাৰ মূল্যায়ন কৰি কোনখন আঁচনি অষ্টাদশ উন্নয়নৰ মুকুটিমালাত বাহাল ৰখা হ'ব অথবা কোনখন সংশোধিত ৰূপত ৰূপায়ণ কৰা হ'ব তাৰ সিদ্ধান্ত কৰা হয় চলিত বৰ্ষত যথেষ্ট আলোচনা আৰু চিন্তা চৰ্চাৰ অৰ্থত 18খন আঁচনিৰ সংহতি এটা তৈয়াৰ কৰি উলিওৱা হৈছে ইয়াৰ 5খন আঁচনি বিগত বৰ্ষৰ পৰা লোৱা হৈছে 8খন আঁচনি নতুনকৈ ৰচনা কৰা হৈছে আৰু বাকি 5খন আঁচনিৰ বৰ্ধিতকৰণ কৰা হৈছে এই আঁচনি কেইখন মূলতঃ মূলধনী ব্যয় তথা সামাজিক সুৰক্ষা সম্পৰ্কীয় আৰু আঁচনি কেইখনে আমাৰ চৰকাৰৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক অংগীকাৰৰ কথা পৰিষ্কাৰ ফুটাই তুলিছে এতিয়া মই এই মালাধাৰীৰ প্ৰতিটো মুকুটা এই মালাধাৰীক আমি মুকুটাৰ মালা বুলি বিশ্বাস কৰোঁ 18 ফ্লেগশ্বিপ স্কিম অফ ষ্টেট গভৰ্ণমেণ্ট আৰু এই মালাধাৰীৰ প্ৰতিটো মুকুটা মই এই সদনত উত্থাপন কৰিব খোজোঁ যিকেইটা মুকুটাৰে 2019-20 চনৰ অষ্টাদশ মুকুটাৰ উন্নয়নৰ মালা গঠিত হৈছে অষ্টাদশ মুকুটাৰ উন্নয়নী মালা সুলভ পুষ্টি আৰু খাদ্য প্ৰাপ্তিৰ যোজনা অন্ন এইখন যোজনাৰ আমি নাম দিছোঁ অন্ন মহোদয় নাগৰিকৰ বাবে উচ্চ মান বিশিষ্ট স্বাস্থ্য সেৱা শিক্ষা আৱাস আৰু পুষ্টিকৰ খাদ্য উপলব্ধ কৰোৱাটো একোখন চৰকাৰৰ প্ৰাথমিক দায়িত্ব আৰু আমাৰ চৰকাৰৰ নাগৰিকৰ এই প্ৰত্যাশা পূৰণৰ দায়বদ্ধ অধ্যক্ষ মহোদয় কেন্দ্ৰীয় চৰকাৰে বৰ্তমান ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত 3 টকা মূল্যত অসমৰ 57 লাখ পৰিয়াললৈ চাউল যোগান ধৰি থকা হৈছে আৰু 57 লাখ ফেমিলি যদি জনসাধাৰণ ধৰো 2.46 তাৰমানে 2.46 লাখ লোকে আজিৰ দিনত NFSত চাউল 3 টকাত পাই আছে তাৰে 75% ট্ৰান্সপৰ্টেশ্যনৰ আৰু GPSSৰ কমিশনৰ দায়িত্ব গ্ৰহণ কৰে কেন্দ্ৰীয় চৰকাৰে 25% আমি কৰোঁ এইটো হল বৰ্তমানৰ অৱস্থা নাও এতিয়া আমি কি কৰিব খুজিছোঁ অধ্যক্ষ মহোদয় খাদ্য সুৰক্ষাক অধিক সুদৃঢ় কৰিবলৈ আমাৰ চৰকাৰে সুলভ পুষ্টি আৰু প্ৰাপ্তি যোজনা নামে এখন নতুন আঁচনিৰ ঘোষণা সিদ্ধান্ত লৈছে এই আঁচনিৰ অধীনত অসমৰ 53 লাখ পৰিয়ালে এতিয়া যি 3 টকা মূল্যত চাউল পাই আছে তাক আমি 1 টকা মূল্যত দিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ অধ্যক্ষ মহোদয় সাধাৰণতে স্কিম ললে 1 এপ্ৰিলৰ পৰা লোৱা যায় কিন্তু 1 এপ্ৰিলৰ পৰা যাতে স্কিমখন ভাল হয় কোনো ভুল নাথাকে সেই কাৰণে এই সদনৰ অনুমতি লৈ এই স্কিমখন আমি 1 মাৰ্চৰ পৰা ৰূপান্তৰ কৰাৰ সিদ্ধান্ত লৈছোঁ will implement from 1st March itself so 1 টকা মূল্যত অসমৰ 57 লাখ মানুহে 57 লাখ পৰিয়াল আৰু 2.46 লাখ মানুহে মাত্ৰ 1 টকা মূল্যত NFSৰ চাউল পাব থ্ৰু দিছ আৰু এইটো হৈছে আমাৰ অষ্টাদশ উন্নয়নৰ মুকুটিমালাৰ প্ৰথম কাৰ্যসূচী আৰু আমি ইয়াৰ বাবে ৰাজ্য চৰকাৰে নিজৰ পুঁজিৰ পৰা 377 crores অহা বছৰত খৰচ কৰিব আৰু এই বছৰত 57 crores খৰচ কৰিব তাৰ মানে অলমোস্ট 400 crores আমি খৰচ কৰিম অধ্যক্ষ মহোদয় মই এটা স্কিম এটা আনিছোঁ সকলোৱে মনোযোগ দিব পাৰে স্কিমটোৰ নাম হল অৰুন্ধতী কিয় নাম দিছোঁ অৰুন্ধতী মই অলপ পিছত কম সসত্তু তে কুশলম অস্তু চিৰায়ু অস্তু উৎসাহ সহ্য ধন ধান্য সম্যপ্ৰময় অস্তু
সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনৰে তোমাৰ মংগল হওক, উৎসাহ, সাহস, ধন, সম্পদ এই আটাইৰে পৰিপূৰ্ণ হৈ তুমি সৌভাগ্যৱতী হোৱা। যেতিয়া এজন পিতৃয়ে নিজৰ কন্যাক কন্যাদান কৰে, সেই মুহূৰ্তত এইকেইটা শব্দৰে এজন পিতৃয়ে কন্যাক সম্প্ৰদান কৰে। সামাজিক তথা আৰ্থিক প্ৰতিষ্ঠাৰ নিৰ্বিশেষে প্ৰতিগৰাকী পিতৃ মাতৃয়ে বিচাৰে যে তেওঁলোকৰ কন্যা সৌভাগ্যৱতী হওক। প্ৰতিগৰাকী পিতৃ মাতৃয়ে তেওঁলোকৰ কন্যা সন্তানটিক উপযুক্ত বয়সত কন্যাৰ ৰূপত দেখা পাবলৈ হাবিয়াস কৰে। বিবাহৰ পাত্ৰী হৈ যিদিনাখন এগৰাকী কন্যা সন্তানে আপোন ঘৰখন এৰি থৈ নিজক এখন ঘৰ কৰিবলৈ ওলাই যায়, সেইদিনা পাত্ৰীৰ সৈতে কেইপদমান সোণৰ গহনা আশীৰ্বাদ চিনস্বৰূপে দিয়াটো অসমীয়া সমাজৰ শতিকাজোৰা পৰম্পৰা। অধ্যক্ষ মহোদয়, যি সময়ত দেশৰ অন্যান্য প্ৰান্তত যৌতুক প্ৰথাই এক বিভীষিকাৰ ৰূপ লৈছে, সেই সময়ত আমাৰ অসমীয়া সমাজ হৈছে এক স্বতঃপ্ৰণোদিত পৰম্পৰাৰ মাত্ৰ, য'ত কন্যাগৰাকী য'তেই নাথাকক পিতৃ মাতৃৰ আশীৰ্বাদৰ চিনস্বৰূপে কেইপদমান সামগ্ৰীয়ে তেওঁৰ জীৱনটোক স্বচ্ছন্দময় কৰি তোলে। তদুপৰি অসমীয়া প্ৰথাত যিহকে দিয়া হয় সেয়া কন্যাগৰাকীৰ ব্যৱহাৰৰ বাবে স্ত্ৰীধন হিচাপে দিয়া হয়। এইটো স্বামীয়ে নাপায়, ইট কণ্টিনিউ টু বি দ্য স্ত্ৰীধন, তাৰমানে ছোৱালীজনীৰ সম্পদ হয়। এই পবিত্ৰ আৱেগখনা এনে এক মংগলময় পৰম্পৰা কালৰ সোঁতত এক চহকী সংস্কৃতিলৈ ৰূপান্তৰিত হৈছে আৰু পৰম্পৰা ৰক্ষা কৰিবলৈ কন্যাদায়ী পিতৃ মাতৃয়ে উচ্চ সুদৰ ঋণৰ গ্ৰাসত পৰিবলগীয়া হৈছে। এজনী কণমানি কন্যা সন্তানৰ পিতৃ হিচাপে মই আন এজন পিতৃৰ আৱেগৰ সৈতে একাত্মবোধ অনুভৱ কৰিব পাৰোঁ। I am also a daughter of a father, so father of a daughter. So I can feel আমি বেলেগ বেলেগ আমাৰ মোৰ আন দেউতাকসকলৰ আৱেগটো আমি অনুভৱ কৰিব পাৰোঁ। অধ্যক্ষ মহোদয়, মই ভাবোঁ যে সেইসকল পিতৃৰ সৈতে একেলগে থিয় দিয়াটো মোৰ পবিত্ৰ দায়বদ্ধতা, যিসকলে নিজৰ প্ৰাণাধিক চেনেহৰ কন্যাগৰাকীৰ বাবে ঋণ লৈহে এপদ সোণৰ গহনা যোগান কৰিবলগীয়া পৰে আৰু এটা সময়ত ঋণৰ এটা দুষ্ট চক্ৰত নিজকে সমৰ্পণ কৰে। এনে কৰ্তব্যবোধৰ দ্বাৰা উদ্বুদ্ধ হৈ মই এই কথা ঘোষণা কৰিব খুজিছোঁ যে ৰাজ্যৰ যিবোৰ সম্প্ৰদায়ৰ মাজত বিবাহৰ অনুষ্ঠানত সোণ প্ৰদানৰ পৰম্পৰা আছে, তেনে সম্প্ৰদায়ৰ ছোৱালীৰ বিবাহৰ সময়ত চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ হাতত 1 তোলা সোণ উপলব্ধ কৰোৱা হ'ব। Cost of per tola will be 34,000 আৰু ইয়াত কাকো বাদ নিদিও। কোনোবাই খালি যিকোনো সম্প্ৰদায়ে যদি কয় যে মোৰ সম্প্ৰদায়ত এইটো আছে, they will be eligible, হিন্দু, মুছলমান, খ্ৰীষ্টান, যোনে কওক, খালি he has to declare যে yes মোৰ সম্প্ৰদায়ত এইটো পৰম্পৰা আছে। অধ্যক্ষ মহোদয়, এই আঁচনিখনৰ সুবিধা গ্ৰহণ কৰিবলৈ বিশেষ বিবাহ 1954 অধীনত কন্যাগৰাকীক পঞ্জীয়ন কৰাব লাগিব। তাৰমানে ছ'চিয়েল মেৰেজৰ আগত এখন ৰেজিষ্টাৰ্ড মেৰেজ কৰাব লাগিব, য'ত আমি কোনো ফিজ নলওঁ, বা ছ'চিয়েল মেৰেজৰ পিছতো যদি ৰেজিষ্টাৰ্ড বিয়া কৰায়, ৰেজিষ্টাৰ্ড বিয়া হোৱা দিনাখনেই এই 1 তোলা সোণা আমি তুলি দিম। যদি কোনোবাই ভাবে যে বিয়াৰ দিনাখন আমাক সোণটো লাগিব, ৰেজিষ্ট্ৰেশ্যনটো আগতে কৰিব, আৰু কোনোবাই যদি ভাবে বিয়া হৈ যাওক মই পিছত ৰেজিষ্ট্ৰেশ্যন কৰিম, পিছত সোণটো ল'ব। অধ্যক্ষ মহোদয়, এই আঁচনিখন আমি তেওঁলোকক দিব খুজিছোঁ যাৰ বাৰ্ষিক আয় 5 লাখতকৈ তলত। তাৰমানে অলমষ্ট অল মিডল ক্লাছ ফেমিলিক এই আঁচনিখনে হাতত তুলি ল'ব। তাৰ ইনকাম লেভেল ইজ 5 লাখ। গতিকে আমি 5 লাখৰ তলত হ'লে হ'ব। খালি এই আঁচনিখনৰ এটাই কণ্ডিশ্যন আছে যে মিনিমাম মেৰেজ এজ 18 আৰু 21 বছৰ হ'ব লাগিব, এণ্ড ইট উইল বি লিমিটেড টু চাইল্ড। বহুত সন্তান হ'লে নহ'ব, 2টা সন্তানলৈকে 21 আৰু 18 বছৰ আৰু বিয়াৰ আগত বা পিছত 2টা পৰ্যায়তে 1 তোলা সোণ ল'ব পাৰিব। সোণৰ দাম বাঢ়ি থাকিলেও মূল্য 50,000 হ'লেও 1 তোলা সোণটো চলি থাকিব। এতিয়া অধ্যক্ষ মহোদয়, বহুতে এই আঁচনিখনৰ বাবে এই বছৰত অৰুন্ধতী আঁচনিৰ বাবে
আমি 300 কোটি টকা এই বছৰ ধাৰ্য কৰিছোঁ 300 crores এটা অধ্যক্ষ মহোদয় মোক বহুতে সুধিব পাৰে যে এই আঁচনিখনৰ নাম অৰুন্ধতী কিয় কৰা হ'ল আমাৰ অসমত আমি বশিষ্ঠ আশ্ৰম দেখিছোঁ বশিষ্ঠৰ পত্নী অৰুন্ধতীক সতীত্ব দাম্পত্য সুখ আৰু পতিব্ৰতা গুণৰ বাবে ভাৰতীয় পৰম্পৰাত জনা যায় এগৰাকী পিতৃয়ে যেতিয়া তেওঁৰ কন্যাগৰাকীৰ গাত অৰুন্ধতীৰ গুণসমূহ দেখা পায় অৰুন্ধতীৰ দৰে সুখী হোৱা দেখা পায় তেতিয়া হেয়াই হৈ পৰে তেওঁৰ বাবে অপৰিসীম আনন্দৰ উৎস আৰু সেইবাবে আঁচনিখন আমি অৰুন্ধতীৰ নামত উৎসৰ্গা কৰিছোঁ অধ্যক্ষ মহোদয় জ্ঞান দীপিকা শিক্ষাই সমাজক সুউচ্চ আকাংক্ষাৰ ভেটি নিৰ্মাণ কৰে অধ্যক্ষ মহোদয় যি সময়ত আমি অসমে ভাৰতৰ ভিতৰতে শক্তিশালী আৰু সমৃদ্ধি হোৱা ৰাজ্যৰ সপোন দেখিব বিচাৰো সেই সময়ত আমাৰ ৰাজ্যখনৰ বিদ্যালয়সমূহৰ শিক্ষা ব্যৱস্থাৰ আমূল উন্নয়ন সাধন কৰাটো অন্যান্য গুৰুত্বপূৰ্ণ বিষয় নহব জানো অধ্যক্ষ মহোদয় আমাৰ চৰকাৰে ৰাজ্যখনৰ মাধ্যমিক আৰু উচ্চ শিক্ষাৰ সাৰ্বজনীন কৰাৰ ক্ষেত্ৰত গভীৰভাৱে আত্মনিয়োগ কৰি আহিছে যাতে আমাৰ ৰাজ্যখনৰ লাখ লাখ শিক্ষাৰ্থীৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত সুনিশ্চিত হয় অসমে খ্যাতিৰ জখলাত দুপদুপে আগুৱাই জয়মালা পৰিধান কৰিব পাৰে এই দিশত আগুৱাই যাবলৈ আমাৰ চৰকাৰে বছৰি 1 লাখ টকাৰ কম আয় সম্পন্ন অভিভাৱকৰ সন্তানৰ বাবে স্নাতক শ্ৰেণী পৰ্যন্ত বিনামূলীয়া ব্যৱস্থা কৰিছে তদুপৰি দ্বাদশ শ্ৰেণী পৰ্যন্ত বিনামূলীয়া পাঠ্যপুথি আৰু অষ্টম শ্ৰেণী পৰ্যন্ত বিনামূলীয়া ইউনিফৰ্মৰ ব্যৱস্থা কৰিছে অধ্যক্ষ মহোদয় ইয়াৰ পৰা এতিয়া আমি আগবাঢ়ি যাব বিচাৰিছো 2019-20ৰ পৰা যিসকল অভিভাৱকৰ বাৰ্ষিক আয়ৰ পৰিমাণ 2 লাখ টকা আগত 1 লাখ আছিল তেওঁলোকেও বিনামূলীয়া এডমিশনৰ সুবিধা লাভ কৰিব অধ্যক্ষ মহোদয় বৰ্তমানলৈকে দ্বাদশ শ্ৰেণীলৈকে আমি কিতাপ দিওঁ বিনামূলীয়া এই বছৰৰ পৰা ইউনিভাৰ্চিটি পৰ্যন্তলৈকে আমি বিনামূলীয়া কিতাপ দিওঁ অধ্যক্ষ মহোদয় আমি যেতিয়া ইউনিফৰ্ম লওঁ 400 টকা দিয়া হয় ইউনিফৰ্মৰ কাৰণে পৰ্যাপ্ত নহয় ক্লাছ 8 লৈকে ইউনিফৰ্মৰ ধন আমি এই বাজেটৰ জৰিয়তে 400ৰ পৰা 600 টকালৈকে বৃদ্ধি কৰিছো আৰু অধ্যক্ষ মহোদয় আমি তাতে ৰখি যাব খোজা নাই এই বছৰৰ পৰা ক্লাছ 8 লৈকে ইমান দিন ইউনিফৰ্ম আছিল এই বছৰৰ পৰা 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীকো ইউনিফৰ্ম যোগান ধৰা হ'ব আৰু 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰী যেহেতু অলপ ডাঙৰ সেই কাৰণে আমি তেওঁলোকক ইউনিফৰ্মৰ বাবে 600 টকাৰ জাগাত 700 টকা আমি 9 আৰু 10ৰ ষ্টুডেণ্টক দিম অধ্যক্ষ মহোদয় ইয়াৰ পিছৰ স্কিমটো আমি অলপ বুজি ললে সকলোৱে অলপ অনুভৱ কৰিব পাৰিব অধ্যক্ষ মহোদয় মই কটন কলেজত পঢ়িছিলো হোষ্টেলত আছিলো সেই সময়ৰ হোষ্টেলৰ আৱাসীৰ বহু শিক্ষাৰ্থীৰ অৰ্থনৈতিক সংগ্ৰামখন মই প্ৰত্যক্ষ কৰিছিলো আনকি বহুত পিতৃ মাতৃ আৰু অভিভাৱকে সন্তানৰ হোষ্টেলৰ মাচুল পৰিশোধ কৰিবলৈ যথেষ্ট সংগ্ৰাম কৰিবলগীয়া প্ৰত্যক্ষ কৰিছিলো আৰু সেইবাবে এই বাজেটৰ জৰিয়তে অসমৰ যিকোনো চৰকাৰী প্ৰাদেশিকৃত বিশ্ববিদ্যালয় আৰু বিভিন্ন আৱাস যি চৰকাৰী আৱাসৰ প্ৰত্যেকজন হোষ্টেলত থকা ছাত্ৰ ছাত্ৰীৰ মাহৰ মেজ ডিউছৰ বাবে চৰকাৰৰ পৰা 700 টকা দিয়াৰ আমি সিদ্ধান্ত লৈছো তানে এজন ষ্টুডেণ্টৰ যদি মেজ ডিউছ 1000 টকা হয় এভাৰেজ তাৰ 700 টকা চৰকাৰে দিব আৰু অধ্যক্ষ মহোদয় এই মাচুল যেতিয়া আমি 700 টকা 10 মাহৰ বাবে মেজ ডিউছ আমি দিম দেউতাক মাকৰ কান্ধৰ পৰা এটা বহুত ডাঙৰ বোজা আঁতৰি যাব অধ্যক্ষ মহোদয় আমি সকলোৱে কলেজৰ হোষ্টেলত পঢ়িছো যিসকলে পঢ়িছে তেওঁলোকে পৰিৱেশটো দেখা পায় মেজ ডিউছৰ বাবে সুপাৰিনটেণ্ডেণ্টে ষ্টুডেণ্টজনক মাতি আনে দিব লাগে ঘৰৰ পৰা দেউতাকে পইচা পঠোৱা নাই এটা কৰুণ পৰিৱেশ হয় আৰু সেই পৰিৱেশ নিবৃত্তিৰ বাবে আজি আমি যি আঁচনি লৈছো মই ভাবো যে এই আঁচনিয়ে আমাৰ সমাজখনক উপকৃত কৰিব আমাৰ চৰকাৰ স্ত্ৰী শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰত দায়বদ্ধ স্ত্ৰী শিক্ষা প্ৰসাৰৰ অন্যতম গুৰুত্বপূৰ্ণ উপায় হৈছে যাতায়াত ব্যৱস্থা তদুপৰি যাতায়াত ব্যৱস্থাই যাতে পাৰিপাৰ্শ্বিকৰ প্ৰতি ভাবুকি নানে তাৰ প্ৰতিও চৰকাৰ সজাগ এই সদনত মই জনাবলৈ পাই আনন্দিত যে 2019-20 বৰ্ষত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগ বা তাতকৈ উৎকৃষ্ট পাৰদৰ্শিতা অৰ্জন কৰা ছাত্ৰ ছাত্ৰীক
উচ্চ শিক্ষা গ্ৰহণৰ বাবে চৰকাৰে বেটাৰী চালিত ইলেক্ট্ৰনিক মটৰচাইকেল দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে আগৰবাৰ আমি স্কুটি দিওঁতে সদনত এটা কমপ্লেইন আছিলে যে স্কুটি দিব তেল ক'ত পাব সেইকাৰণে এইবাৰ আমি কৈছো যে আমি ই বাইকস দিম যাতে কোনেও তেল কিনিব নালাগে এনভাইৰনমেন্টটো থাকে আৰু বেটাৰী দ্বাৰা ই পৰিচালিত হয় সো আমি আঁচনিখন আমি সদনৰ বিৰোধী পক্ষ বা আন সময়ত দিয়া বক্তৃতা সমূহৰ পৰা আমি জ্ঞান লৈ এই আঁচনিখন আমি পৰিবৰ্ধিত ৰূপত আজি আমি সদনত উপস্থাপন কৰিছো অধ্যক্ষ মহোদয় বিদ্যালক্ষ্মী আঁচনিৰ সুযোগ লৈ আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ সন্তানক উচ্চ শিক্ষাৰ বাবে 4% হাৰত শৈক্ষিক ঋণ আগবঢ়োৱা হয় এই আঁচনিৰ জৰিয়তে এতিয়ালৈকে 30 কোটি টকাৰ ঋণ আমাৰ চৰকাৰী কৰ্মচাৰীসকলে লৈছে বিদ্যালক্ষ্মী আঁচনি ঘোষণা কৰাৰ পিছত প্ৰাইভেট সেক্টৰত যিসকল আমাৰ লৰা ছোৱালী কাম ব্যক্তিয়ে কাম কৰে তেওঁলোকে আমাক ক'লে যে চৰকাৰী কৰ্মচাৰীৰ কাৰণে খুদ ৰেহাই দিছে কিন্তু আমাৰ লৰা ছোৱালীয়ে কি পাব আমি আলোচনা কৰি আমি সিদ্ধান্ত লৈছো যে যিমান লৰা ছোৱালী আজিলৈকে এডুকেশ্যন লোন লৈছে আজি 10 বছৰ আগত লৈছে 5 বছৰ আগত লৈছে 4 বছৰ আগত লৈছে বা আগলৈ এডুকেশ্যন লোন লব যি ব্যক্তিয়ে এডুকেশ্যন লোন লক হি চৰকাৰত কাম কৰা হক বাহিৰত হক উচ্চ হক মধ্য হক নিম্ন মধ্যবিত্ত হক যিমানে আগত ললে আৰু যিমানে আগত লব সবৰে একাউণ্টত চৰকাৰে 50,000 টকা জমা দিব এতিয়ালৈকে প্ৰায় 20,000 লৰা ছোৱালীৰ আমাৰ লোন আছে লোন লোৱা আছে সেই 20,000 একাউণ্টত এতিয়া আমি 50,000 টকা দি দিম তেতিয়া দেউতাক মাকৰ এটা ডাঙৰ ৰেহাই হ'ব আৰু ভৱিষ্যতে যোনে এডুকেশ্যন লোন ল'ব সবে কন্টিনিউয়াছলি 50,000 rupees চৰকাৰৰ পৰা ৰাজ সাহায্য হিচাপে লাভ কৰি গৈ থাকিব অধ্যক্ষ মহোদয় মই ভাবো যে শিক্ষাৰ ক্ষেত্ৰত মূল্যবোধৰ শিক্ষাৰ এক বিশেষ গুৰুত্ব আছে মূল্যবোধৰ শিক্ষাই আমাৰ দেশৰ ভৱিষ্যতৰ স্বৰূপ শিক্ষাৰ্থীসকলৰ সততা মনোবল আৰু নম্ৰতাৰ দৰে মানৱীয় গুণৰ উৎকৰ্ষতা সাধন কৰি সামাজিক নৈতিক আৰু আত্মিক মূল্যবোধৰ ভেটি সবল কৰিব পাৰে এই শিক্ষাক আগবঢ়াই নিবলৈ সেয়েহে আমাৰ শিক্ষকসকলৰ বাবে মূল্যবোধৰ শিক্ষাৰ বিশেষ পাঠ্যক্ৰম প্ৰস্তুত কৰা আমি পোষকতা কৰিছো আৰু টেট শিক্ষকসকলৰ জৰিয়তে এই মূল্যবোধৰ শিক্ষা ছাত্ৰ ছাত্ৰীলৈ সম্প্ৰসাৰিত কৰিবলৈ আমি সিদ্ধান্ত ঘোষণা কৰিছো অধ্যক্ষ মহোদয় শিক্ষাৰ ক্ষেত্ৰত আমি যি গোটেই কেটা আঁচনি লৈছো আৰু কিছু আঁচনি পৰৱৰ্তী পৰ্যায়ত এডুকেশ্যন ডিসকাস কৰোতে আমি দেখা পাম এই গোটেইখিনিক আমি জ্ঞান দীপিকা নাম দিছো অধ্যক্ষ মহোদয় সংহত সামাজিক সুৰক্ষা আঁচনি সোশিয়াল সিকিউৰিটি স্কিম ইয়াৰ ভিতৰত 3খন স্কিম আছে শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি উপাধ্যায়ন দশাচাৰ্য আচাৰ্যনাং শতং পিতা সহস্ৰমম তু পৃত্তিন মাতা গৌৰবেন তিৰস্বতে 10 জন উপাধ্যায়তকৈ এজন আচাৰ্যৰ মহত্বৰ অধিক তেনেকৈ 100 জন আচাৰ্যতকৈ পিতা আৰু 1000 পিতাতকৈ মাতৃৰ মহত্ব অধিক জীৱনৰ বিয়লি বেলাত আমাৰ সমাজে জ্যেষ্ঠজনে যাতে অৱহেলা অৱমাননা বঞ্চনাৰ সন্মুখীন হ'বলগীয়া নহয় তাৰ বাবে আমাৰ চৰকাৰ সদায় দায়বদ্ধ সমাজৰ জ্যেষ্ঠসকলৰ সন্মান সুৰক্ষা দিবলৈ চৰকাৰ দায়বদ্ধ আমাৰ চৰকাৰৰ এই দৃষ্টিভংগী আগত লৈও কেবাটাও পদক্ষেপ আমি গ্ৰহণ কৰিছো যিখন সমাজৰ পিতৃ মাতৃ আৰু গুৰুজনাৰ পৰিচৰ্য কৰাত ত্ৰুটি বিচ্যুতি হয় সেইখন সমাজ ঈশ্বৰৰ আশীৰ্বাদৰ পৰা বঞ্চিত হ'বলগীয়া হয় বুলি আমি বিশ্বাস কৰো সেয়ে আমি অসম কৰ্মচাৰী পিতৃ মাতৃৰ দায়িত্ব আৰু দায়বদ্ধ আৰু পৰ্যবেক্ষণ আইন প্ৰণাম আইন আমি প্ৰণয়ন কৰি চৰকাৰী কৰ্মচাৰীক বৃদ্ধ পিতৃ মাতৃৰ পৰিচৰ্যা সুনিশ্চিত কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণ কৰিছো ৰাজ্য চৰকাৰে কৰ্মচাৰী বৃদ্ধ পিতৃ মাতৃৰ অভিযোগ আৰু গোচৰসমূহ বিচাৰ কৰিবলৈ আমি ইতিমধ্যে প্ৰণাম আয়োগ গঠন কৰিছো এজন মুখ্য আয়ুক্ত আৰু দুজন আয়ুক্তৰ অধীনত এই প্ৰণাম আয়োগে নিজৰ সন্তানৰ দ্বাৰা অৱহেলিত পিতৃ মাতৃৰ গোচৰসমূহ অনুসন্ধানৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব অহা 17 ফেব্ৰুৱাৰী 2019 চনৰ পৰা প্ৰণাম আয়োগ সক্ৰিয় হ'ব আমাৰ মুখ্য সচিব পিয়াৰীলাল
অলকা দেশাই শৰ্মা আৰু যুগবালা গোহাঁইক লৈ ইতিমধ্যে প্ৰণাম আয়োগ গঠন কৰা হৈছে। যোৱা বছৰ বাজেটত মই উল্লেখ কৰিছিলো যে 60 বছৰৰ ঊৰ্ধ্বৰ প্ৰতিজন ব্যক্তিলৈ মাহিলী 250 টকাৰ পেঞ্চন আগবঢ়োৱা হ'ব। অৱশ্যে এই আঁচনিত চৰকাৰী পেঞ্চনপ্ৰাপ্ত ব্যক্তিসকলক সামৰি লোৱা হোৱা নাই। সদনৰ সদস্যসকলে নিশ্চয় মনত আছে বৃদ্ধ পেঞ্চন আঁচনিৰ মাহিলী পেঞ্চন 250 টকা নিৰ্ধাৰিত কৰোঁতে চৰকাৰখনক সমালোচনা কৰা হৈছিল। অৱশ্যে সন্মানীয় সদস্যসকলৰ এই কথাও মনত আছে যে জীৱনৰ বিয়লি বেলাত ভৰি দিয়া সকললৈ মাহিলী 250 টকাও পূৰ্বৰ চৰকাৰে আগবঢ়োৱা নাছিল। 2018-19 বিত্তীয় বৰ্ষলৈকে এই পেঞ্চন আঁচনিত অন্তৰ্ভুক্ত হিতাধিকাৰীৰ সংখ্যা আছিল 7 লাখ আৰু এই আঁচনিখনৰ ব্যয় ভাৰত চৰকাৰৰ ধনেৰে বহন কৰা হৈছিল আৰু ষ্টেট গভৰ্ণমেণ্ট কন্ট্ৰিবিউচন ৱাজ জাষ্ট 50 rupees 50 টকা। জনসাধাৰণৰ প্ৰতি দায়বদ্ধতা আমাৰ চৰকাৰে এই ভিত্তিহীন সমালোচনাক গুৰুত্ব নিদি 2018-19 বৰ্ষত শহীদ কুশল কোঁৱৰ সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি গ্ৰহণ কৰে। এই আঁচনি ৰূপায়ণৰ দায়িত্বত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ৰাজ্যখনৰ সৰ্বস্তৰৰ জ্যেষ্ঠ নাগৰিকসকলক এই আঁচনিখন সামৰি লোৱাৰ উদ্দেশ্যে ব্যাপক প্ৰচাৰ আৰু সজাগতা অভিযান আৰম্ভ কৰিছে। এই বিভাগৰ ফলপ্ৰসূ প্ৰচাৰৰ বাবে ইতিমধ্যে অতিৰিক্ত 7 লাখ জ্যেষ্ঠ নাগৰিকক এই আঁচনিৰ আওতালৈ অনা হয়। এই পেঞ্চন আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা পূৰ্বৰ 7 লাখৰ পৰা 14 লাখলৈ বৃদ্ধি পোৱাই নহয়, ৰাজ্য চৰকাৰ অনুদান পূৰ্বৰ 50 টকাৰ পৰা 5 গুণ বৃদ্ধি কৰি 250 টকা প্ৰদান কৰা হৈছে। অৰ্থাৎ হিতাধিকাৰীৰ সংখ্যা আৰু আঁচনিৰ উপকাৰিতা উভয় দিশতে চমকপ্ৰদ প্ৰসাৰ হৈছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে আঁচনিখনৰ পৰা এতিয়াও কোনো লোক বাদ পৰি আছে নেকি সেই অৱশিষ্ট হিতাধিকাৰীসকলক চিনাক্ত কৰিবলৈ আঁচনিভুক্ত কৰিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই ধাৰাবাহিক প্ৰক্ৰিয়াত প্ৰতি বছৰে নতুনকৈ চিনাক্ত হোৱা হিতাধিকাৰীসকলক আঁচনিৰ অন্তৰ্ভুক্ত কৰা হ'ব। কেন্দ্ৰীয় চৰকাৰে 7 লাখ বৃদ্ধ পেঞ্চনত সামৰি লোৱাৰ বিপৰীতে আজি পবিত্ৰ সদনক জনাবলৈ পাই আমি গৌৰৱ অনুভৱ কৰিছো যে অসম চৰকাৰেও প্ৰায় সমসংখ্যক লোকক আমাৰ চৰকাৰৰ পুঁজিৰে বৃদ্ধ পেঞ্চনত সামৰি ল'বলৈ সক্ষম হৈছে। পৰম পূজনীয় এই জ্যেষ্ঠসকলৰ প্ৰতি আমাৰ নিৰবিচ্ছিন্ন আৰু অৰ্থপূৰ্ণ এই দায়বদ্ধতা সুঁৱৰি মই চলিত বছৰত এই বৃদ্ধ পেঞ্চন আঁচনিৰ বাবে 250 কোটি টকাৰ আবণ্টন কৰিছো। অধ্যক্ষ মহোদয়, 2টা নতুন স্কিম আছে। বিধৱা মহিলাসকললৈ তৎকালীন সাহায্য। অধ্যক্ষ মহোদয়, পৰিয়ালৰ মুৰব্বী অথবা মূল উপাৰ্জনকাৰী ব্যক্তিৰ হঠাৎ বিয়োগে প্ৰতি বছৰে কেইবা হাজাৰ পৰিয়ালক অধিক দৰিদ্ৰতাৰ কৰাল গাখে আগুৰি ধৰে। জীৱন বীমা নথকা এনে পৰিয়াললৈ হঠাৎ নামি অহা অনতিক্ৰমে সমস্যাই পৰিয়ালটোক দৈনন্দিন জীৱনৰ প্ৰণালীটোকে দুৰুহ কৰি তোলে। এনে অৱস্থাত বহু পৰিয়ালক দুষ্ট চক্ৰৰ কবলৰ পৰা পৰি ধৰুৱা হোৱাকে ধৰি সীমাহীন দুৰ্গতিৰ সন্মুখীন হয়। প্ৰিয়জনক হেৰুৱা এনে পৰিয়ালৰ আপোনজনৰ শূন্যতা আমি দূৰ কৰিব নোৱাৰিলে আমাৰ চৰকাৰে বিত্তীয় সহকাৰে দুৰ্ভগীয়া পৰিয়ালক নোৱাৰিলেও আমাৰ চৰকাৰে বিত্তীয় সকাহেৰে দুৰ্ভগীয়া পৰিয়ালটোক সন্মান সহকাৰে জীয়াই থকাৰ মৌলিক অধিকাৰ সুৰক্ষা দিয়াৰ মানৱীয় প্ৰয়াস আৰম্ভ কৰিব খুজিছো। এই উদ্দেশ্য আগত ৰাখিয়ে পূৰ্বৰ অনুকম্পামূলক নিযুক্তিৰ পৰিৱৰ্তে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক অনুকম্পামূলক পেঞ্চন আঁচনি আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। অনুকম্পামূলক পেঞ্চন আঁচনিৰ উপাৰ্জনকাৰী ব্যক্তিৰ মৃত্যুৰ পিছতো ভুক্তভোগী পৰিয়ালৰ ব্যক্তিজনে বাকী থকা চাকৰি জীৱন সম্পূৰ্ণ দৰমহা নিশ্চিত কৰা হৈছে। অৰ্থাৎ এগেইনষ্ট কম্পেশ্যনেট এপইণ্টমেণ্ট, ফুল পেঞ্চন, ফুল চেলাৰী। পবিত্ৰ সদনক মই জনাব খুজিছো যে ৰাজ্যখনৰ প্ৰায় 1100 পৰিয়ালক এতিয়ালৈকে এই অনুকম্পামূলক পেঞ্চন আঁচনিয়ে সামৰি লৈছে। অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰে এই বিষয়টোলৈ সদায় সচেতন যে চৰকাৰী চাকৰিয়ালৰ পৰিয়ালৰ বাহিৰেও অন্যান্য পৰিয়ালৰ প্ৰতিও আৰ্থিক সুৰক্ষাৰ প্ৰসাৰ ঘটাব লাগিব। স্বামীৰ মৃত্যুৰ 45 বছৰ অনুৰ্ধৰ পত্নীৰ বাবে আমাৰ চৰকাৰে এখন নতুন আঁচনি প্ৰৱৰ্তন কৰিব খুজিছে। স্বামীৰ বিয়োগৰ পিছত 45 বছৰৰ অনুৰ্ধ পত্নীক আমি তৎকালীনভাৱে
তেওঁলোকৰ হাতত 25,000 টকা তুলি দিয়াৰ বাবে আমি সিদ্ধান্ত লৈছো তাৰমানে এতিয়া APL BPL নাই যিকোনো মহিলাৰ মৃত্যু হলে 45 বছৰ তলত তেওঁলোকক আমি উইদিন এ মান্থ 25,000 rupees তেওঁলোকৰ হাতত আমি তুলি দিম irrespective of their economic status অধ্যক্ষ মহোদয় ইন্দিৰা মিৰি সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আমি ইউনিভাৰ্সালাইজ ওল্ড এজ কৰিলো এইবাৰ আমি ইন্দিৰা মিৰি ডাঙৰীয়াৰ নামত সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি আৰম্ভ কৰিব খুজিছো অধ্যক্ষ মহোদয় বিধৱা পত্নীলৈ তৎকালীনভাৱে 25,000 টকা আগবঢ়োৱাৰ উপৰিও 60 বছৰ বয়স পৰ্যন্ত স্বামীহাৰা মহিলাই 250 টকাৰ মাহিলী পেঞ্চন লাভ কৰিব 60 বছৰ পাৰ হোৱাৰ লগে লগে তেওঁলোকক বৃদ্ধ পেঞ্চনত সামৰি ল'ব তাৰমানে মৃত্যুৰ লগে লগে 25,000 টকা আৰু প্ৰতিটো মাহত 250 টকা ইউনিভাৰ্সালাইজ ওল্ড এজ হৈ গল এইবাৰ উই আৰ মুভিং টুৱাৰ্ডছ ইউনিভাৰ্সালাইজ অফ উইডো পেঞ্চন তাৰমানে সকলো বৃদ্ধই এই পাব অধ্যক্ষ মহোদয় এই মহিলা সবলীকৰণৰ বাবে এই আৰম্ভ কৰা এই মহান আঁচনিখন মহান শিক্ষাবিদ শ্ৰীমতী ইন্দিৰা মিৰিৰ নামত উৎসৰ্গা কৰিবলৈ পাই মই আনন্দিত হৈছো 2019-20 বৰ্ষৰ বাজেটত তৎকালীন পৰিয়াল সাহায্য আঁচনিৰ অধীনত 40,000 পৰিয়ালক সামৰি লোৱাৰ লক্ষ্যৰে 136 কোটি টকাৰ পুঁজি নিৰ্ধাৰণ কৰা হৈছে এনে ব্যৱস্থাৰ লগতে সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনিৰ অধীনত 2.4 লাখ সদ্য স্বামীহাৰা মহিলাৰ আৰ্থিক সংকটৰ মোচনত সহায়ক হ'ব ইন্দিৰা মিৰি সাৰ্বজনীন বৃদ্ধ পেঞ্চন আঁচনি নামে এই আঁচনিখন জনা হ'ব 2.4 লাখ 2.5 লাখ বিধৱা মহিলা এই আঁচনিটোৰ জৰিয়তে উপকৃত হ'ব দীনদয়াল দিব্যাংগ সাহায্য আঁচনি অধ্যক্ষ মহোদয় 2018-19 বৰ্ষৰ বাজেটত মই উল্লেখ কৰিছিলো যে দীনদয়াল দিব্যাংগ আঁচনিৰ অধীনত প্ৰতিজন দিব্যাংগই মাহিলী 1,000 টকা জলপানী লাভ কৰিব দীনদয়াল দিব্যাংগ সাহায্য যোজনাৰ অধীনত প্ৰতি মাহে 1,000 টকাকৈ বছৰি 12,000 টকা অসমৰ দিব্যাংগসকললৈ আগবঢ়োৱা হৈছে 18 বছৰ অনুৰ্ধৰ দিব্যাংগসকলৰ বাবে পিতৃ মাতৃৰ একাউণ্টৰ জৰিয়তে এই ধন আৰু 18 বছৰ অতিক্ৰম কৰিলে তেওঁলোকৰ বেংক একাউণ্টত আমি এই ধন জমা দিওঁ এই পৰ্যন্ত সমগ্ৰ দেশৰ ভিতৰতে দিব্যাংগসকলৰ বাবে অসমে গ্ৰহণ কৰা এই আঁচনি অন্যতম বৃহৎ আঁচনি ৰূপে পৰিগণিত হৈছে মই সদনত জনাবলৈ পাই অত্যন্ত আনন্দিত যে এই পৰ্যন্ত 1.15 লাখ 1,15,00,000 দিব্যাংগ 1,15,000 দিব্যাংগই এই দীনদয়াল আঁচনিৰ সুবিধা পাইছে আৰু যেতিয়ালৈকে সমাজৰ শেষৰজন দিব্যাংগ ভাতৃ ভগ্নীক এই আঁচনিত সামৰি লোৱা নহয় তালৈকে এই আমাৰ অভিযান স্তব্ধ নহয় বৰ্তমানলৈ বছৰি আমি 138 কোটি টকা খৰচ কৰিছো আৰু এই বছৰৰ পৰা এই আঁচনিৰ ধন আমি 200 কোটিলৈ বৃদ্ধি কৰিছো যাতে আৰু অধিক দিব্যাংগজনক আমি এই আঁচনিত সামৰি ল'ব পাৰো অধ্যক্ষ মহোদয় আমাৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই কেবিনেটত এটা প্ৰস্তাৱ আগবঢ়াইছিল যে দিব্যাংগজনৰ লগতে ট্ৰেন্সজেন্ডাৰ সকলকো এই আঁচনিত সামৰি ল'ব লাগে গতিকে আজিৰ সদনতে আমি আঁচনি কৰিছো যে দিব্যাংগসকলৰ লগতে ট্ৰেন্সজেন্ডাৰ সকললৈকেও এই আঁচনিৰ আমি সুবিধা আগবঢ়াম অধ্যক্ষ মহোদয় বহুত সময়ত আমাক কোৱা হয় যে আগতে ঘোষণা কৰা আঁচনিবিলাক হ'ল নে নাই গতিকে মই আগত কি হৈছে আৰু আমি কি কৰিব খুজিছো দুইটা ডাটাই সদনত মই প্ৰতিস্থাপন কৰাৰ চেষ্টা কৰিছো সংখ্যালঘু সম্প্ৰদায়ৰ কন্যা সন্তানলৈ জলপানী প্ৰদান আঁচনি অধ্যক্ষ মহোদয় 2018-19 বৰ্ষৰ বাজেটত সংখ্যালঘু সম্প্ৰদায়ৰ কন্যা সন্তানসকলক সামৰি আমি জলপানী প্ৰদান আঁচনি ঘোষণা কৰিছিলো সংখ্যালঘু সম্প্ৰদায়ৰ সকলো কন্যা সন্তানকে সামৰি লোৱাটোৱে আছিল আমাৰ লক্ষ্য সংখ্যালঘু কন্যা সন্তানক উচ্চ শিক্ষাৰ প্ৰতি আগ্ৰহী কৰোৱা আৰু উচ্চ শিক্ষাত জলপানী প্ৰদানেৰে আনুষ্ঠানিক শিক্ষাৰ পৰা তেওঁলোক যাতে আঁতৰি নাযায় তাৰ প্ৰতি বিশেষ প্ৰচেষ্টা লোৱা হৈছে এই আঁচনিখন আমি যোৱা বছৰ আৰম্ভ কৰিব পৰা নাছিলো কিন্তু এতিয়া কেবিনেটত তাৰ গাইডলাইন প্ৰস্তুত কৰা হৈছে আৰু 19-20 চনত এই আঁচনিখন আমি আৰম্ভ কৰিম আৰু তাৰ বাবে এই আঁচনিখনৰ বাবে মই 200 কোটি টকাৰ বাজেট আবণ্টন কৰিছো অধ্যক্ষ মহোদয় বিকাশৰ সুস্থিৰ প্ৰতি অটুট ৰাখি ৰাজ্যখনক অগ্ৰগামী কৰাৰ ওপৰত 4খন আঁচনি
পৰিপূৰকভাৱে পৰম্পৰাৰ অংগাংগী ৰূপত আগুৱাই নিব লাগিব। দিব্যাংগ ভাতৃ ভগ্নীসকল, আমাৰ শিশুসকল, বৈধব্য যাতনাৰ মূৰ পাতি লোৱা মহিলাসকল আৰু জীৱনৰ সন্ধ্যা বেলাত অকলশৰীয়া হৈ পৰা জ্যেষ্ঠসকলৰ স্পৰ্শকাতৰ সমস্যাসমূহ সমাধান কৰি এখন সুন্দৰ সমাজ গঢ়ি ব্যক্তি আৰু পৰিয়ালৰ বিকাশৰ পথত হেঙাৰ হৈ থিয় দিব দিয়া প্ৰতিবন্ধকসমূহ দূৰ কৰিব পৰা যাব বুলি মই আশাবাদী। অধ্যক্ষ মহোদয়, বিস্তাৰিত কনকলতা মহিলা সবলীকৰণ যোজনা, মই কিয় বিস্তাৰিত বুলি কৈছো আপোনালোকে পৰৱৰ্তী পৰ্যায়ত অনুভৱ কৰিব পাৰিব। বিগত 2018 চনৰ 1 এপ্ৰিলত মহিলাৰ 1 লাখ আত্মসহায়ক গোটৰ লক্ষ্য হিচাপে লৈ কনকলতা মহিলা সবলীকৰণ যোজনাৰ শুভাৰম্ভ কৰা হয় আৰু ইয়াৰ প্ৰাৰম্ভিক ব্যয়ৰ বাবে 250 কোটি টকা ধাৰ্য কৰা হৈছিল। 2018-19 বৰ্ষত এই আঁচনিৰ যোগেদি অতিৰিক্ত 26,000 আত্মসহায়ক গোটক সামৰি ল'বলৈ নতুনকৈ 65 কোটি টকা সংযোজন কৰি এই আঁচনিখন সম্প্ৰসাৰণ কৰা হৈছিল আৰু এতিয়া আঁচনিখনৰ মুঠ ব্যয়ৰ পৰিমাণ হ'লগৈ 315 crores। তাৰমানে এতিয়া আমি আত্মসহায়ক গোটবিলাকক যি 25,000 টকাকৈ দিছিলোঁ কনকলতাৰ জৰিয়তে, তাত আমি এতিয়ালৈকে 315 crores আমি খৰচ কৰিব পাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি পৰ্যন্ত আমি মুকলি কৰি দিছোঁ, আজি পৰ্যন্ত 1.32 লাখ আত্মসহায়ক গোটলৈ 184.89 কোটি টকা সাহায্য প্ৰদান কৰা হৈছে। ইয়াৰ ভিতৰত ৰাজ্যৰ নন ইণ্টেনচিভ ডেভেলপমেণ্ট ব্লকৰ অধীনত 97,371টা আত্মসহায়ক গোটে 10,000 টকা আৰু ইণ্টেনচিভ ডেভেলপমেণ্ট ব্লকত 35,011টা আত্মসহায়ক গোটে 25,000 টকাকৈ পুনৰ আৱৰ্তনীয় পুঁজি লাভ কৰিছে। অৱশিষ্ট পুঁজি মুকলি কৰি দিয়াৰ বিভিন্ন পৰ্যায়ত আছে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিকাশৰ যোগেদি এই আঁচনিখন ৰূপায়ণ কৰা হৈছে। পঞ্চসূত্ৰ কাৰ্যক্ৰমৰ মূল নীতিসমূহৰ অনুকৰণ কৰা নকৰাৰ ওপৰত নজৰ ৰখা হৈছে। মহোদয়, এই আঁচনিখনৰ ফলপ্ৰসূতাৰ ওপৰত আলোকপাত কৰিবলৈ গৈ মই নাৰী সবলীকৰণৰ দিশত আঁচনিখনৰ এখন সফলতাৰ কাহিনী উপস্থাপন কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, আমিতো টকা দিওঁ, কিন্তু ফিল্ডত তাত ট্ৰেকশ্যন আছে নে নাই, এই আঁচনিবিলাকে সহায় কৰিছে নে নাই, তাৰ এটা মই সৰু উদাহৰণ মাননীয় আমাৰ অতুল বৰা ডাঙৰীয়াৰ সমষ্টিৰ পৰাই মই দেখুৱাব খুজিছোঁ। অধ্যক্ষ মহোদয়, জাপৰি পথাৰ বিনাপানী আত্মসহায়ক গোট, পূব কাজিৰঙা গ্ৰাম পঞ্চায়ত, পশ্চিম গোলাঘাট, BMU বোকাখাট, উল্লেখেৰে আঁচনিখনে গ্ৰাম্য মহিলাসকলৰ জীৱনৰ ওপৰত সুদূৰ প্ৰসাৰী প্ৰভাৱৰ কথা উনুকিয়াব খুজিছোঁ। এই আত্মসহায়ক গোটে মৌ পালনত দীৰ্ঘদিন ধৰি জড়িত হৈ আছিল। কনকলতা মহিলা সবলীকৰণ আঁচনিৰ অধীনত গোটটোৰ সদস্যসকলে 25,000 টকাৰ পুনৰ আৱৰ্তনীয় পুঁজি লাভ কৰে। এই ধনেৰে তেওঁলোকে নতুনকৈ 10টা মৌ প্ৰতিপালনৰ বাকচ কিনিবলৈ সক্ষম হয়। আজি এই গোটটোৰ প্ৰতিগৰাকী সদস্যই মৌজুল বিক্ৰী কৰি মাহেকত 2,000 টকা উপাৰ্জন কৰিছে। জাপৰি পথাৰ বিনাপানী আত্মসহায়ক গোটৰ সদস্যসকলে এতিয়া তেওঁলোকৰ মৌ পালনৰ আন্তঃগাঁথনিৰ উন্নয়ন সাধন কৰিবলৈ বিচাৰে আৰু তেওঁলোকে অধিক দক্ষতা বৃদ্ধিৰ প্ৰশিক্ষণ ল'বলৈ আবেদন কৰিছে আৰু ব্যৱসায় বৃদ্ধি কৰিবলৈ বেংকৰ লগত কথা পাতিছে। আজি আমাৰ অসমৰ গাঁওসমূহৰ 1,32,000 আত্মসহায়ক গোটৰ সফলতাৰ এইটো মাত্ৰ এটা সৰু উদাহৰণ। অধ্যক্ষ মহোদয়, অসমৰ গ্ৰাম্য মহিলাসকলৰ ওচৰৰ তেওঁলোকৰ চৰণত মই প্ৰণিপাত কৰিছোঁ আৰু তেওঁলোকৰ কৰ্ম উদ্যম দেখি মই উৎসাহিত হৈছোঁ। অধ্যক্ষ মহোদয়, আমি সিদ্ধান্ত লৈছোঁ যে 2019 আৰু 20 চনত যি 23,000 আত্মসহায়ক গোটে ৰিভলভিং ফাণ্ড পাইছিল, তেওঁলোকক এইবাৰ আমি 50,000 টকা ছাবচিডি আগবঢ়াম। আমি আগুৱাই লৈ যাম গ্ৰুপটোক আৰু তেওঁলোকে যেতিয়া বেংকৰ পৰা লোন ল'ব, সেই লোনৰো আমি 3% সুদৰ দায়িত্ব ৰাজ্য চৰকাৰে গ্ৰহণ কৰিব। তাৰমানে 25,000 টকা ৰিভলভিং ফাণ্ড পাইছিল, এইবাৰ তেওঁলোকে 1 লাখ টকা বেংকত লোন পাব, 50,000 ৰাজ্য চৰকাৰে ছাবচিডি দিব আৰু বেংকক তেওঁলোকে বেংকৰ পৰা 50,000 ল'ব, ৰাজ্য চৰকাৰে 50,000 দিব, 25,000 টকা গৈ 1 লাখ হ'ব। আৰু যি 50,000 টকা লোন ল'ব তাৰো 3% আমি বহন কৰিম। অধ্যক্ষ মহোদয়, তাৰ উপৰিও নতুনকৈ এইখিনি হ'ল যোৱা বছৰে পোৱাখিনি 25ৰ পৰা 50ত যাব, কিন্তু নতুনকৈ
আমাৰ প্ৰত্যেকৰ সমষ্টিত আৰু 500 গ্ৰুপ 63,000 আৰু নতুন মহিলা আত্মসহায়ক গোটক আমি 25,000 টকা আঁচনিৰ অধীনত আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। অধ্যক্ষ মহোদয়, এই আঁচনিৰ অধীনত আমি 300 কোটি টকা এই বছৰ বাজেটত ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনৰ জনজীৱনক বিশিষ্ট মানৰ আৰু ব্যৱসায়ী চিকিৎসা সেৱা প্ৰদান কৰাটো ব্যয়সাধ্য চিকিৎসা সেৱা প্ৰদান কৰাটো আমাৰ চৰকাৰৰ অৱশ্য পালনীয় কৰ্তব্য। জনসাধাৰণৰ জটিল ৰোগৰ স্বাস্থ্য সেৱা উপলব্ধ কৰোৱাৰ ক্ষেত্ৰত 2016-17 বাজেটত আমাৰ চৰকাৰে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণেৰে এক সামুদায়িক সামাজিক স্বাস্থ্য সেৱাৰ নিশ্চিত আঁচনি ঘোষণা কৰিছিল। এই আঁচনিখন অটল অমৃত অভিযান নামেৰে আমাৰ দূৰদৰ্শী নেতা অটল বিহাৰী বাজপেয়ী নামত গ্ৰহণ কৰা হৈছিল। বাৰ্ষিক 5 লাখ বা তাতকৈ কম আয়ৰ ব্যয়ৰ পৰিয়ালৰ ক্ষেত্ৰত নগদ চিকিৎসাবিহীন সেৱা প্ৰদানেৰে এই আঁচনিখন কম সময়ৰ ভিতৰতে জনপ্ৰিয় হৈ উঠিছে। এই সদন অৱগত যে এই আঁচনিৰ অধীনত এতিয়ালৈকে কেঞ্চাৰ, হাৰ্ট এটেক, নিঅ'নেটেল আৰু কিডনি আৰু ফায়াৰ বাৰ্ণ ইঞ্জুৰি এইকেইটাৰ ক্ষেত্ৰতহে 2 লাখ টকা প্ৰদান কৰা হয় আৰু বৰ্তমানলৈকে 22,000 লোক এই আঁচনিৰ অধীনত উপকৃত হৈছে। অধ্যক্ষ মহোদয়, এই অটল অমৃত অভিযানৰ উদ্বোধনৰ দিনৰ পৰাই জনতাৰ এনে অনুৰোধ আহি আছিলে যে ৰোগৰ লিষ্টখন বঢ়াব লাগে, 6টা আঁচনিৰ পৰা আৰু বঢ়াব লাগে। অধ্যক্ষ মহোদয়, এই বছৰৰ পৰা যিকোনো বেমাৰ হ'লে যদি ICUত থাকে, কেঞ্চাৰ নহ'লেও হ'ব, কিডনি নহ'লেও হ'ব, যিকোনো বেমাৰত যদি ICUত থাকে এই অটল অমৃত অভিযানৰ সুবিধা লাভ কৰিব পাৰিব। তাৰমানে ICUত থকা পেচেণ্টসকলে এতিয়া 2 লাখ টকালৈকে তেওঁলোকে অটল অমৃত অভিযানৰ পৰা লাভ কৰিব। দ্বিতীয়তে অধ্যক্ষ মহোদয়, যিকোনো শিশুৰ অপাৰেশ্যন অৰ্থাৎ শিশু চিকিৎসা আৰু অস্ত্ৰোপচাৰ, ক্ৰিটিকেল কেয়াৰ অফ পেডিয়াট্ৰিক আৰু পেডিয়াট্ৰিক চাৰ্জাৰী, 12 বছৰৰ শিশুৰ যিকোনো অপাৰেশ্যন হ'লে এতিয়াৰ পৰা অটল অমৃত অভিযানৰ সহায় লাভ কৰিব পাৰিব। তৃতীয়তে অধ্যক্ষ মহোদয়, আমাৰ বন মেৰু ট্ৰান্সপ্লান্টেশ্যন অৰ্থাৎ কেঞ্চাৰৰ হয় কিন্তু বন মেৰু কেতিয়াবা কেঞ্চাৰৰ লগত যোগাযোগ নাথাকে, বন মেৰুত আহিব। আৰু এটা অধ্যক্ষ মহোদয়, এক্সিডেণ্ট হ'লে আমি কি কৰিম? আগত অটল অমৃত অভিযানত এক্সিডেণ্টটো নাছিলে কিন্তু যান বাহনৰ দুৰ্ঘটনা সদায় হৈ থাকে। এতিয়া অল কাইণ্ড অফ এক্সিডেণ্ট কেয়াৰ ট্ৰমা অটল অমৃত অভিযানৰ অন্তৰ্ভুক্ত হ'ব। অধ্যক্ষ মহোদয়, দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰোগীসকলক আয়ুষ্মান ভাৰত ইতিমধ্যে সামৰি লৈছে আৰু বিস্তাৰিত অটল অমৃত অভিযান আঁচনিখনে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ এক বুজন সংখ্যক লোকক সামৰি ল'ব। ইয়াৰ দ্বাৰা আমি এই কথা নিশ্চিত কৰিম আমাৰ সমাজৰ আটাইতকৈ দুৰ্বল অংশটোৰ জনসাধাৰণে তেওঁলোকৰ প্ৰিয়জনৰ বাবে মান বিশিষ্ট চিকিৎসাৰ সেৱা বিচাৰি কাৰো যাতে দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব নালাগে। অধ্যক্ষ মহোদয়, অটল অমৃত অভিযানৰ বাবে এইবাৰ মই বাজেটত 200 কোটি টকা ধাৰ্য কৰিছোঁ। অধ্যক্ষ মহোদয়, চাহ জনগোষ্ঠীৰ বাবে কল্যাণমুখী আঁচনি। মাননীয় অধ্যক্ষ মহোদয়, আপোনালোকে সকলোৱে জানে যে এই চৰকাৰে দায়িত্ব লোৱাৰ পৰা কিবা এটা যদি কাম কৰিছে আমি কনচেনট্ৰেটেডলি আৰু একেবাৰে দৃঢ় মন লৈ অসমৰ চাহ জনগোষ্ঠীৰ কল্যাণৰ বাবে আমি প্ৰথম দিনটোৰ পৰাই কাম কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, অৰ্থনৈতিক ডিজিটেলাইজেশ্যনৰ প্ৰতি ৰাজ্য আৰু কেন্দ্ৰ এই দুয়োখন চৰকাৰ অত্যন্ত আগ্ৰহী। এই প্ৰচেষ্টাৰ এখন উপযুক্ত মঞ্চ হ'ল চাহ বাগান এলেকা। চাহ শ্ৰমিকসকলৰ মজুৰি, ভাত্তা, বোনাছ আদিত বৰ্তমানে প্ৰত্যক্ষভাৱে তেওঁলোকৰ বেংক একাউণ্টত জমা হয়। বৰ্তমানৰ 7 লাখতকৈ অধিক চৰকাৰী কৰ্মচাৰীয়ে বেংক ব্যৱস্থাৰ আওতালৈ আহিব পাৰিছে। 2017 বছৰত আমি চাহ জনজাতিৰ আৰ্থিক অন্তৰ্ভুক্তিকৰণৰ প্ৰয়াসক অধিক শক্তিশালী কৰিবলৈ চাহ বাগিচাৰ ধন পুৰস্কাৰ মেলা আৰম্ভ কৰিছিলোঁ। এই আঁচনিৰ জৰিয়তে 2018 চনৰ জানুৱাৰী মাহৰ প্ৰথম পৰ্যায়ত অসমৰ 26খন জিলাৰ 752খন বাগিচাৰ 7 লাখতকৈও অধিক চাহ শ্ৰমিকৰ একাউণ্টত আমি 2,500 rupees আমি জমা দিছিলোঁ যাতে তেওঁলোকে বেংকৰ লেনদেন অব্যাহত ৰাখিব পাৰে। অধ্যক্ষ মহোদয়, 2019 চনৰ যোৱা আমি কিছুদিন আগতে ফৰ্ম বিতৰণ কৰিছিলোঁ।
এতিয়া 2019 চনৰ 15 ফেব্ৰুৱাৰীত তাৰমানে অহা 15 ফেব্ৰুৱাৰীত অসমৰ নতুনকৈ আকৌ প্ৰায় 8 লাখ চাহ বাগিচাৰ শ্ৰমিকৰ বেংক একাউণ্টত আমি 2,500 টকা কৰি আকৌ জমা দিম 15 ফেব্ৰুৱাৰীত আমি 8 লাখ চাহ বাগিচাৰ শ্ৰমিকৰ একাউণ্টত আমি 2,500 টকাকৈ জমা কৰিম তাৰ উপৰিও এই একাউণ্ট বিলাকক আমি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা আৰু সুৰক্ষা বীমা যোজনাৰ লগত লিংক কৰিব খুজিছো যাতে এক্সিডেণ্ট আৰু ডেথ হলে তেওঁলোকে 2 লাখ টকাৰ বেনিফিট পায় অধ্যক্ষ মহোদয় অসম চাহ নিগমৰ অধীনস্থ কৰ্মচাৰীসকলৰ উজৰ আপত্তি দুখ দুৰ্দশাৰ কথা বিগত সময়ছোৱাত কোনেও কাণ নিদিলে অৱশ্যে মই ঘোষণা কৰিবলৈ পাই গৌৰৱান্বিত যে 2018-19 চনৰ বাৰ্ষিক বাজেটত প্ৰদান কৰা প্ৰতিশ্ৰুতি অনুসৰি আমাৰ চৰকাৰে চাহ নিগমৰ 16,133 গৰাকী অৱসৰপ্ৰাপ্ত শ্ৰমিক কৰ্মচাৰী প্ৰভিডেণ্ট ফাণ্ড গ্ৰেচুইটি বকেয়া দৰমহা বোনাছ আদিৰ বাবে 99 কোটি টকা মুকলি কৰি দিছে মই এই কথাবোৰ এই কাৰণে কৈছো যে সততাই অভিযোগ উঠে যে আগৰ এনাউন্সমেন্ট বিলাক কি হ'ল গতিকে আমাৰ পবিত্ৰ সদনক মই এখন ৰিপৰ্ট কাৰ্ডো লগে লগে দি আছো যে নহয় আগৰ কামবিলাকো হৈছে অধ্যক্ষ মহোদয় এতিয়া আমি আৰু আগলৈ যাব খুজিছো মোৰ হৃদয়ক চুই যোৱা কেতবোৰ কথা প্ৰকাশ কৰিব ওলাইছো এই পবিত্ৰ সদনক জনাবলৈ পাই মই অতিশয় আনন্দিত যে বিগত বৰ্ষত ঘোষণা কৰাৰ দৰে আমি 549খন বাগিচাৰ শ্ৰমিক লাইনত পথত পেভাৰ ব্লক বহুৱাৰ ব্যৱস্থা আৰম্ভ কৰিছো যাতে শ্ৰমিক আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে যাতায়াত কৰিব পাৰে স্বাস্থ্যকৰ আৰু নিৰাপদ পৰিৱেশত বাস কৰিব পাৰে এই উদ্দেশ্যে ইতিমধ্যে আমি 531 কোটি টকা আবণ্টন দিছো মহাশয় স্বাধীনতাৰ পিছত চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পকী পথৰে সংযোজিত কৰিবৰ বাবে যিকোনো চৰকাৰে লোৱা এয়া প্ৰথম পদক্ষেপ আমি এই কাৰ্যৰ দ্বাৰা প্ৰকৃতাৰ্থত চাহ জনজাতিসকলক সেৱা কৰিবলৈ পাই নিজক ধন্য মানিছো আমি এই আঁচনিৰ অধীনত আৰু অধিক বাগানৰ লেবাৰ লাইন পকী কৰিম আৰু যদি লেবাৰ লাইনবোৰ বাগানৰ পকীকৰণৰ সম্পূৰ্ণ হৈছে এইবাৰ এই আঁচনিখন আমি গাৰ্ডেনৰ পৰা ডিভিজনলৈ আমি সম্প্ৰসাৰণ কৰিম তানে অকল এতিয়া বাগিচাত দি আছিলো এইবাৰ ই ডিভিজন বিলাকো সামৰি ল'ব অধ্যক্ষ মহোদয় চাহ বাগিচাৰ কাম কাজত মহিলাসকলে অগ্ৰণী ভূমিকা পালন কৰে আমাৰ চৰকাৰে গৰ্ভৱতী আৰু নৱজাতক শিশুৰ শ্ৰমিকক বিশেষভাৱে সহায় কৰি আহিছে আৰু এই সম্বন্ধীয় আঁচনি সফলতাৰে ৰূপায়ণ কৰি আহিছে আন এক ঐতিহাসিক পদক্ষেপ অনুসৰি আমি চাহ বাগিচাৰ এলেকাত অবষ্টাট্ৰিকন ভ্ৰাম্যমান হাস্পতাল গোট কাৰ্যক্ষম কৰি তুলিছো আৰু ই শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ বাৰুকৈ হ্ৰাস কৰিছে অধ্যক্ষ মহোদয় কেপিটেলাইজিং অন দিছ সাকসেছ মই এই বছৰ অসমৰ চাহ জনজাতি লোকৰ বাবে কিছু আৰু আঁচনি অতি পবিত্ৰ মনেৰে আগবঢ়াব খুজিছো অধ্যক্ষ মহোদয় আগন্তুক বিত্তীয় বৰ্ষত 20 লাখ হিতাধিকাৰীক সামৰি 4 লাখ পৰিয়ালক আমি চাহ বাগিচাত বিনামূলীয়া চাউল যোগান ধৰাৰ সিদ্ধান্ত লৈছো Rice will be provided free of cost to the tea garden laborers. তেওঁলোকে 3 টকাও দিব নালাগে 2 টকাও দিব নালাগে 1 টকাও দিব নালাগে আমি অসমৰ 4 লাখ চাহ বাগিচাৰ 20 লাখ লোকলৈ বিনামূলীয়াকৈ আমি চাউলৰ যোগান ধৰিম আৰু অধ্যক্ষ মহোদয় এই আঁচনিখনো আমি এপ্ৰিলৰ পৰা আৰম্ভ নকৰো 1 মাৰ্চৰ পৰা আৰম্ভ কৰিম অধ্যক্ষ মহোদয় নিমখ সাম্ৰাজ্যবাদী শাসন ব্যৱস্থাৰ অধ্যক্ষ মহোদয় আমাৰ সদনত আমি বহুত দিন আলোচনা কৰিছো যে সল্ট খুব আপোনালোকে গুৰুত্ব সহকাৰে শুনিব যে নিমখ সাম্ৰাজ্যবাদী শাসন ব্যৱস্থাৰ শোষণ আৰু নিপীড়নৰ এক ৰূপক আছিল যদিও ব্ৰিটিছসকলে আমাৰ দেশ এৰি বহুদিন আগত গুচি গ'ল সেই শোষণ আৰু নিপীড়নৰ বিশেষকৈ অসমৰ চাহ বাগিচাসমূহত এতিয়াও ৰৈ গ'ল নিৰ্জলীকৰণৰ পৰা ৰক্ষা কৰাৰ উপায় হিচাপে বাগিচাবাসীক ৰঙা চাহৰ সৈতে নিমখ সেৱন কৰা প্ৰথা ব্ৰিটিছসকলে দেখুৱাই গৈছিল মাত্ৰাধিক নিমখ খোৱাৰ ফলত চাহ জনজাতি লোকসকল উচ্চ ৰক্তচাপ হৃদয়জনিত ৰোগ আদি নানা ৰোগত আক্ৰান্ত হৈ মৃত্যু পৰ্যন্ত আঁকোৱালি ল'বলগীয়া হয় এই ক্ষেত্ৰত অসমৰ স্বাস্থ্য আৰু পৰিকল্পনা বিভাগে সজাগতা সৃষ্টি কৰিবলৈ অলেখ যত্ন কৰি আহিছে যদিও চেনি এতিয়াও চাহ শ্ৰমিকৰ বাবে দুষ্প্ৰাপ্য হৈয়ে আছে
নিয়তিৰে এক নিষ্ঠুৰ পৰিৱেশ যে যি চাহ জনগোষ্ঠীৰ লোকৰ হাতৰ পৰশেৰে সমগ্ৰ বিশ্বৰ জনগণে ৰাতিটো মাধুৰ্য ভৰা সজীৱতাৰে পুৱাই দিয়ে সেই চাহ শ্ৰমিকসকলৰ বহুতেই একাপ চাহৰ মধুৰতাখিনিও পান কৰিব পৰা নাই এই কথা সুনিশ্চিত কৰিবলৈ আমি সিদ্ধান্ত লৈছো যে চাহ শ্ৰমিকৰ পাকঘৰত চেনি সোমাবই লাগিব salt has to be replaced by sugar আৰু সেই কাৰণে অসমৰ প্ৰতিটো চাহ জনগোষ্ঠীৰ পৰিয়ালক আমি মাহত 2 কেজিকৈ বিনামূলীয়া চেনি আগবঢ়াবলৈ সিদ্ধান্ত লৈছো 2 কেজি চেনি চাউল বিনামূলীয়া আৰু 2 কেজি চেনি বিনামূলীয়া salt has to be replaced by sugar আৰু বহু দিনৰ পৰা 2006 চনত হেলথ মিনিষ্টাৰ হোৱাৰ পৰাই এটো মোৰ এক ডিটাৰমাইন এফৰ্ট আছিল পৰা নাছিলো সোণোৱাল ডাঙৰীয়াৰ চৰকাৰৰ দিনত এই আঁচনিখন চাহ শ্ৰমিক ৰাইজৰ ওচৰত আগবঢ়াই দি মই গৌৰৱ অনুভৱ কৰিছো অধ্যক্ষ মহোদয় চাহ বাগিচাৰ এলেকাৰ যুৱকসকলৰ বাবে এটা আমি নতুন আঁচনি ঘোষণা কৰিব খুজিছো অসমৰ চাহ বাগিচা অঞ্চলৰ 10,000 যুৱকক এইবাৰ আমি 25,000 টকা কৰি প্ৰতিজন যুৱকক আমি সহায় কৰিব খুজিছো we will give 25,000 rupees to 10,000 unemployed youth of tea garden তাৰ লগে লগে প্ৰতিজন লৰাৰ নামত 14,000 টকা খৰচ কৰি আমি তেওঁলোকক স্কিল ট্ৰেইনিং দিম আৰু 25,000 টকা দিম যাতে তেওঁলোকে এটা সৰু হলেও ব্যৱসায় আৰম্ভ কৰিব পাৰে আৰু 10,000 youth 10,000 youth এই আঁচনিৰ অধীনত সামৰি ল'ব অধ্যক্ষ মহোদয় চাহ জনজাতিৰ 500 গৰাকী যুৱকক ANM আৰু GNM ৰ প্ৰশিক্ষণ দিয়া হ'ব আৰু তেওঁলোকক জলপানীৰ ব্যৱস্থা কৰা হ'ব অধ্যক্ষ মহোদয় অসমৰ চাহ বাগিচাসমূহত মেনেজমেন্টে ভাল ঔষধ নিদিয়ে তাৰ ফলত শ্ৰমিকসকলে বহুত সাফাৰ কৰিছে অধ্যক্ষ মহোদয় এইবাৰ আমি সিদ্ধান্ত লৈছো চাহ বাগিচা কৰ্তৃপক্ষই পৰিচালনা কৰা 300 চাহ বাগিচাতে আমাৰ চৰকাৰে উৎকৃষ্ট ঔষধ পাতি যোগান ধৰিব আমাৰ ফালৰ পৰা আমি দিম 300 হস্পিটালত তেওঁলোকে নিজৰটো দি থাকিব আমি ওপৰ দিম অধ্যক্ষ মহোদয় মই চাহ বাগিচাৰ যুৱকসকললৈকে আৰু এটা আঁচনি আগবঢ়াই দিছো চাহ বাগিচাৰ যিকোনো যুৱক যুৱতীয়ে যদি মেট্ৰিক পাছ কৰি কলেজত পঢ়ে প্ৰত্যেক বছৰে আমি তেওঁলোকক 10,000 টকা কৰিম যিকোনো ষ্টুডেন্ট যদি তেওঁলোকে কলেজত পঢ়ে পঢ়িব দিনাখনৰ পৰা প্ৰত্যেক বছৰি আমি তেওঁলোকক 10,000 দিম অধ্যক্ষ মহোদয় মই ইয়াতে ৰখিব খোজা নাই যদি আমাৰ চাহ বাগিচাত যিবিলাক ঘৰ আছে বাগিচাৰ মালিকে যদি বাগিচাৰ লাইন বিলাকৰ ঘৰ বিলাক এটা লং লিজত যদি শ্ৰমিকসকললৈ আগবঢ়াই দিয়ে প্ৰত্যেকটো ঘৰক নতুনকৈ ৰিফাৰ্বিশ কৰিবৰ কাৰণে বাগিচাৰ শ্ৰমিকসকলৰ ঘৰ বিলাকত আমি 1 লাখ টকাকৈ যোগান ধৰিম অধ্যক্ষ মহোদয় বৰ্তমান আমি এই বছৰ আমি 5,000 পৰিয়ালক আমি এই আঁচনিৰ অধীনত অধ্যক্ষ মহোদয় আমি লৈ আহিব খুজিছো তাৰ উপৰি অধ্যক্ষ মহোদয় টি গাৰ্ডেনৰ যি স্কুল আছে সেই স্কুল বিলাকত মোৰ বন্ধু সঞ্জয় কিষাণ তেৰছ গোৱালাই যোৱাবাৰ শিক্ষামন্ত্ৰী হৈ থাকোতে প্ৰশ্ন কৰিছিল যে আমি ইউনিফৰ্ম নাপাওঁ সদনত মই ভুল কৰি উত্তৰ দিছিলো যে এছএছএৰ পৰা দিয়া হয় অধ্যক্ষ মহোদয় সেই ভুলৰ মই প্ৰায়শ্চিত্ত কৰিব খুজিছো আৰু এই সদনত আমি সিদ্ধান্ত কৰিছো যে এই বছৰৰ পৰা চাহ বাগিচাৰ স্কুল বিলাকলৈকে চৰকাৰে বিনামূলীয়া ইউনিফৰ্ম যোগ কৰিব অধ্যক্ষ মহোদয় সেই ভুলৰ প্ৰায়শ্চিত্ত কৰাৰ লগে লগে কাৰণ অকলটো প্ৰায়শ্চিত্ত কৰিলে নহব অধ্যক্ষ মহোদয় আৰু কিবা কৰিব লাগিব এই কাৰণে আমি সিদ্ধান্ত লৈছো যে চাহ বাগিচাৰ স্কুল বিলাকত ৰাতিপুৱাৰ ব্ৰেকফাষ্ট আৰু গধূলিৰ ইভিনিং টিও আমি যোগান ধৰিম তানে মিড ডে মিল থাকিবই মৰ্নিং ব্ৰেকফাষ্ট থাকিব আৰু ঘৰত যোৱাৰ আগতে কিবা এটা পেটত ভৰাই পেলাই তেওঁলোক যাব সো দিস ইজ এ কম্পোজিট স্কিম অধ্যক্ষ মহোদয় কিনা ভুল কৰিলে প্ৰায়শ্চিত্ত কৰিব লাগে আৰু মই এইখিনি প্ৰায়শ্চিত্ত কৰিব খুজিছো অধ্যক্ষ মহোদয় এতিয়া আমি আহিব খুজিছো অধ্যক্ষ মহোদয় এই স্কিম বিলাক বিভিন্ন ডিপাৰ্টমেন্টৰ বাজেটত আছে ফুড এণ্ড সিভিল সাপ্লাই বাজেটত পিডব্লিউডিৰ বাজেটত সবত আছে আৰু চাহ বাগিচা ডিপাৰ্টমেন্টৰো বাজেট আমি
এই বছৰ যোৱা বছৰ 81 crores আছিলে এই বছৰ আমি 173 crore 100% আমি ইনক্ৰিজ কৰিছো we are increasing it to 173 crores অধ্যক্ষ মহোদয় কৃষক কল্যাণ আঁচনি যোৱা 18-19 বাজেটৰ ভাষণত 1854 চনৰ 28 জানুৱাৰীৰ পথৰুঘাটত কৃষক বিদ্ৰোহৰ প্ৰসংগ মই উল্লেখ কৰিছিলো কেনেকে ব্ৰিটিছ স্বৈৰাচাৰৰ বলি হৈ ভূমিকৰ বৃদ্ধিৰ প্ৰতিবাদ কৰিবলৈ গৈ 140 গৰাকী সাহসী সেনানীয়ে পথৰুঘাটৰ ডাক বাংলোৰ সন্মুখত আত্ম বলিদান দিবলগীয়া ঘটনাই আমাক হিহৰিত কৰি তোলে আজিও তেওঁলোকৰ ত্যাগ সাহস আৰু অন্যায়ৰ বিৰুদ্ধে কৰা প্ৰতিবাদে আমাক উদ্বুদ্ধ কৰে আৰু আত্মবিশ্বাসী কৰি তোলে এই মহান শহীদসকলৰ দেশৰ প্ৰতি কৰা আত্মবলিদানৰ শ্ৰদ্ধাঞ্জলি হিচাপে কৃষি খণ্ডত আমি কেইবাটাও নতুন আঁচনি ঘোষণা কৰিছিলো সেই আমি আমাৰ যে প্ৰতিশ্ৰুতিবিলাক ৰক্ষা কৰি আছো তাৰ এটা আভাস দিছো সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি পথৰুঘাট ঘটনাৰ 125 বছৰৰ পুণ্য তিথিটোত অৰ্থাৎ যোৱা 28 জানুৱাৰী তাৰিখে ৰাজ্যখনৰ কৃষকক বিত্তীয় সকাহ দিবৰ বাবে আমি 3খন আঁচনিৰ শুভাৰম্ভ কৰিছিলো সেই 3খন আঁচনি হ'ল কৃষক ঋণ সকাহ আঁচনি কৃষক ঋণ সাহায্য আঁচনি আৰু অসম কৃষক উত্থান আঁচনি এই 3খন আঁচনিৰ জৰিয়তে যিকোনো কৃষকে যদি বেংকৰ পৰা 1 লাখ টকা লোন লয় 25,000 টকা পৰ্যন্ত সাবসিডি হিচাপে তেওঁলোকে পাব যদি লোন লয় তেওঁলোকে কোনো সুদ দিব নালাগে আৰু কিষাণ ক্ৰেডিট কাৰ্ড বিলাকক ৰেগুলাৰাইজ কৰাৰ কাৰণে এককালীন চৰকাৰে 10,000 টকাৰো সাহায্য দিয়াৰ ব্যৱস্থা কৰা হৈছিল অধ্যক্ষ মহোদয় এই ব্যৱস্থা ইতিমধ্যে আমি কাৰ্যক্ষম কৰিছো তাৰ উপৰি অধ্যক্ষ মহোদয় 2018-19 চনৰ বাজেটত আমি প্ৰতিশ্ৰুতি দিছিলো যে অসমৰ কৃষক 5 লাখ কৃষকক সা-সঁজুলি কিনাৰ বাবে আমি 5 লাখ টকা 5,000 টকাকৈ প্ৰতিজন কৃষকক দিম ইতিমধ্যে 257 কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু 11 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ ভিতৰত অসমৰ 5 লাখ কৃষকে 5,000 টকাকৈ এককালীন সাহায্য লাভ কৰিব অধ্যক্ষ মহোদয় এই 3খন আঁচনি আমি চলাই যাব খুজিছো আৰু তাৰ বাবে অৰ্থাৎ কৃষকে 1 লাখ টকা বেংকত লোন ললে 25,000 টকা চৰকাৰে ঘূৰাই দিব 75,000 টকাৰ কৃষকে ঘূৰাই দিব লোনৰ কোনো ইন্টাৰেষ্ট দিব নালাগে জিৰো ইন্টাৰেষ্ট আৰু যোৱাবাৰ 5 লাখ আছিল এইবাৰ 6 লাখ কৃষকক আমি 5,000 টকাকৈ এককালীন সাহায্য দিম অধ্যক্ষ মহোদয় এগ্ৰিকালচাৰ তাৰ বাবে কৃষি ক্ষেত্ৰত মই হাইয়েষ্ট এলোকেশন কৰিছো আৰু এই 3টা স্কিমৰ বাবে 560 কোটি টকা ধাৰ্য কৰিছো অধ্যক্ষ মহোদয় এখন খুব ভাল আঁচনি আনিছো মই নাজানো কেনেকুৱা হ'ব নাম হৈছে আইসেলি ইনসেন্টিভ স্কিম ফৰ দা এমপ্লয়মেন্ট অফ লোকেল ইউথ স্থানীয় লোকক নিযুক্তি দিয়াৰ বাবে আপোনালোকে আমি নাজানো অহা বছৰ গম পাম অধ্যক্ষ মহোদয় ৰাজ্যৰ যুৱক যুৱতীসকলৰ বাবে ভাৰতৰ প্ৰধান চহৰসমূহত সমপৰ্যায়ৰ নিযুক্তি সৃষ্টিৰ লক্ষ্যৰে বৰ্ষকেইটাত আমাৰ চৰকাৰে অসমৰ ব্যক্তিগত খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ বাবে কেইবাটাও সাহসী পদক্ষেপ গ্ৰহণ কৰিছে এডভান্টেজ আসামৰ দৰে কেতেবোৰ পদক্ষেপেৰে উদ্যোগ খণ্ডৰ মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে আৰু বিনিয়োগ খণ্ডই আমাৰ ৰাজ্যৰ পদক্ষেপবোৰক যথোচিত মূল্যায়ন কৰা দেখা গৈছে আমাৰ ৰাজ্যৰ সামাজিক ৰাজনৈতিক অস্থিৰতা সম্পৰ্কে থকা পূৰ্বৱৰ্তী ধাৰণা ব্যক্তিগত উদ্যোগ খণ্ড এতিয়া পৰিত্যাগ কৰিছে আৰু অসমক তেওঁলোকে বিনিয়োগৰ লক্ষ্য হিচাপে চিহ্নিত কৰিছে অসমৰ বিনিয়োগক লক্ষ্যস্থান কৰি গঢ়ি তোলাৰ বাবে উদ্যোগ খণ্ডক ৰঙাদলিচা পাৰি আদৰণি জনোৱাৰ সময়তে আমি এই কথাও নিশ্চিত কৰিব খুজো যে অসমৰ স্থানীয় যুৱক যুৱতী সকলেই যাতে এনেদৰে সৃষ্টি হোৱা নিয়োগৰ সুবিধাসমূহৰ প্ৰথম অগ্ৰাধিকাৰ পায় সম্ভাৱ্য বিনিয়োগকাৰীসকলৰ ওপৰত জটিল বিধি আৰোপ কৰি আমি তেওঁলোকক নিৰুৎসাহ কৰাৰ পৰিৱৰ্তে তেওঁলোকক আমাৰ উন্নয়নমুখী কৰ্মসূচীৰ সৈতে জড়িত কৰিব বিচাৰো অধ্যক্ষ মহোদয় তাৰ বাবে আমি এটা উদগনি জনাব খুজিছো এতিয়াৰ পৰা যিকোনো ব্যক্তিগত উদ্যোগে যদি অসমীয়া বা অসমৰ স্থানীয় লৰাক নিজৰ উদ্যোগত নিযুক্তি দিয়ে তেওঁ প্ৰতিটো নিযুক্তিৰ বিপৰীতে চৰকাৰে উদ্যোগটোলৈ 10,000 টকাৰ বছৰি সহায় কৰিব তানে কোনোবা উদ্যোগে যিকোনো প্ৰাইভেট কোম্পানীয়ে
যদি 10 জন অসমীয়া ল'ৰাক এপইণ্টমেণ্ট দিয়ে আমি তেওঁলোকক বছৰি 1 লাখ টকা দিম যদি 20 লাখ এপইণ্টমেণ্ট দিয়ে আমি তেওঁলোকক 2 লাখ টকা দিম তাৰ মানে ইয়াৰ ফলত আমাৰ বাহিৰা ৰাজ্যৰ ল'ৰাতকৈ অসমৰ যুৱক যুৱতীক নিযুক্তি দিলে তেওঁলোকে এটা ইনসেন্টিভ পাব যে আজি ধৰক মোৰ এখন কোম্পানী এটা আছে সেই কোম্পানীত মই দুজন ল'ৰা বাহিৰৰ পৰা আনিব খুজিছো কিয় তেওঁৰ স্কিল বেছি কিন্তু যদি মই অসমৰ দুজন ল'ৰাক নিযুক্তি দিওঁ প্ৰত্যেক বছৰে মই 20,000 টকা পাম গতিকে এটা উদ্যোগটোৱে চাব মই যদি ডাঙৰ ডাঙৰ কোম্পানীবিলাকে 500 ল'ৰাক নিযুক্তি দিয়ে 1000 ল'ৰাক নিযুক্তি দিয়ে 1000 ল'ৰাক নিযুক্তি দিলে 10,000 কৰি তেওঁলোকে চৰকাৰৰ পৰা বছৰি 1 কোটি টকা পাব গতিকে আমি স্থানীয় অসমীয়া ল'ৰাক বা অসমৰ স্থানীয় ল'ৰাক নিযুক্তি দিয়াৰ বাবে আমি এইখন এখন নতুন আঁচনি আৰম্ভ কৰিব খুজিছো আৰু অধ্যক্ষ মহোদয় এই আঁচনিখন আৰম্ভ কৰিবৰ কাৰণে প্ৰথম বছৰতে আমি 100 কোটি টকা আমি ধাৰ্য কৰিছো অধ্যক্ষ মহোদয় মুদ্ৰা যোজনা আৰু অন্যান্য সূক্ষ্ম লঘু আৰু মজলীয়া উদ্যোগৰ বাবে উদগনিমূলক সাহায্য অধ্যক্ষ মহোদয় মই গৌৰৱেৰে ক'ব খোজো যে এই মুহূৰ্তত মুদ্ৰা উদ্যোগৰ জৰিয়তে 2016-17 বৰ্ষত 12.56 লাখৰ বিপৰীতে 2017-18 চনত মুদ্ৰা আৰু আন স্মল এন্টাৰপ্ৰাইজ লোন লোৱা ব্যৱসায়ীৰ সংখ্যা 17.13 লাখলৈকে বৃদ্ধি পাইছে বৰ্তমানলৈকে বেংকৰ পৰা লোনৰ আগবঢ়োৱা পৰিমাণ 6,570 কোটি টকালৈ বৃদ্ধি পাইছে অধ্যক্ষ মহোদয় এতিয়া আমি এটা কাম কৰিব খুজিছো যিকোনো লৰাই যদি মুদ্ৰা লোন লয় যিকোনো লোন লয় প্ৰতিটো লোনতে ৰাজ্য চৰকাৰে 50,000 টকা সাবসিডি দিব তানে কোনোবাই যদি 1 লাখ টকাৰ মুদ্ৰা লোন লয় তাক 50,000 টকা ৰাজ্য চৰকাৰে লোনটো মাৰি দিব 2 লাখ ললে আমি 50,000 টকা দিম গতিকে যিমান স্মল আৰু মিডিয়াম লোন হয় আপ টু 3 লাখ টকা তাৰে 50,000 रुपीस স্টেট গভৰ্ণমেণ্টে জমা দিব আমাৰ তাৰ ফলত অসমৰ নিবনুৱা যুৱক যুৱতী বহুখিনি উন্নতি হ'ব অধ্যক্ষ মহোদয় আমি এটা নতুন আঁচনি আনিব খুজিছো আপোনাৰ আপোন ঘৰ অধ্যক্ষ মহোদয় নিজা ঘৰৰ গৰাকী হ'ব পৰাটো প্ৰতিজন লোকৰ বাবে আনন্দদায়ক আৰু ইয়াক স্থায়িত্বৰ অনুভূতি প্ৰদান কৰে আমাৰ চৰকাৰে বিগত 2016-17 বৰ্ষত ৰাজ্য চৰকাৰৰ অধীনস্থ কৰ্মচাৰীসকলৰ বাবে ৰাজ সাহায্যমূলক ন্যূনতম সুদত আপোন ঘৰ নামে এটা গৃহঋণ আঁচনি প্ৰৱৰ্তন কৰিছিল এই আঁচনিখনৰ জৰিয়তে এগৰাকী চৰকাৰী কৰ্মচাৰীয়ে 3.5% ৰাজ সাহায্য সুদত 15 লাখ টকা পৰ্যন্ত গৃহঋণ লাভ কৰাৰ সুবিধা আছিল তাৰ মানে মাত্ৰ 5% ইন্টাৰেষ্টতে চৰকাৰী কৰ্মচাৰীয়ে হাউচিং লোন আপ টু 15 লাখ টকালৈকে লাভ কৰিছিল এই আঁচনিৰ অধীনত ইতিমধ্যে আমি 19,261 গৰাকী চৰকাৰী কৰ্মচাৰীক সহায় কৰিব খুজিছো অধ্যক্ষ মহোদয় যেতিয়া এই আঁচনিটো আৰম্ভ কৰিলো আমি টুইটত দিলো ফেসবুকত দিলো প্ৰাইভেট ইন্ডাষ্ট্ৰি বা আন কামত কৰা লৰা মানুহসকলে আমাক ক'লে স্যাৰ চৰকাৰী কৰ্মচাৰীক দিলে আমাক আপোনালোকে কি দিলে হয় চৰকাৰী কৰ্মচাৰীক দিছো বেলেগকো দিব লাগে কিন্তু আমি ভাবিছিলো আমি বেলেগক কেনেকে দিম চিন্তা কৰি কৰি এতিয়া আমি উলালো যে যিকোনো মানুহে যদি